অসম চৰকাৰে মানে দেখিছোঁ আমাৰ কিতাপৰ ব্যৱসায়ীসকলক মানুহ বুলিয়ে নাভাবে তো আমি আৰু ভোট দিবই নাযাওঁ নেকি যে আমাৰ যিমান বুক চেলাৰ পাব্লিছাৰ কাৰণ আমাৰ বিষয়টো যেতিয়া নাভাবে আমি ভোট দি কি কৰিম মাননীয় শিক্ষামন্ত্ৰীটো পাণবজাৰত ডাঙৰ হৈছে পাণবজাৰৰ আমাতকৈ তেওঁ ভালকৈ জানে গোটেই চিটুৱেশ্যন বিক্রির অবস্থা আগতকে বেয়া হয়েছে আর বিক্রি অবস্থা বেয়া হয়েছে 2016 চনৰ পৰা যি মুহূৰ্ততে বিমুদ্ৰাকৰণ হল তেতিয়াৰ পৰা আমাৰ কঁকালত যেটো কোপ পৰিলে আজিলৈকে কোনো ব্যৱসায় টিকিব পৰা নাই কৰবাত প্ৰক্ষেপ কৰা হৈছে নে যে আমি শংকৰদেৱ মাধৱদেৱক পঢ়িব নালাগে কিন্তু দীনদয়াল উপাধ্যায় পঢ়িব লাগে আমাৰ সমাজখনক আগবঢ়াবৰ কাৰণে ধৰ্মৰ যিমান প্ৰয়োজন মই তাতকে ভাবো যে তাতকে দুগুণ বা তিনিগুণ বেছি প্ৰয়োজন আজিৰ সমাজখনে কিতাপ পঢ়াৰ ধৰ্ম ৰক্ষাৰ গদাটোলৈ চৰকাৰে ভোট কিনিব কৈছে একদম সিধা কথাটো এইটো আৰু একদম পোনপটীয়াকৈ ক'ব খোজা কথাটোৱে এইটো আৰু আজিৰ তাৰিখত যিখিনি মানুহ মৰি আছে মানুহবোৰ আসলতে এতিয়া বেমাৰ হৈ যিমান মানুহ মৰিছে খাবলৈ নাপায় লাহে লাহে বেছিকৈ মানুহ মৰা আৰম্ভ হ'ব নমস্কাৰ মই পাৰ্থ আপোনালোকে চাই আছে স্পটলাইট নৰ্থ ইষ্ট এতিয়া নৱেম্বৰ মাহ এই সময়ছোৱাত আমি গ্ৰন্থমেলাৰ বাকৰিত বিভিন্ন কিতাপৰ সুবাসেৰে আপ্লুত হৈ পৰিলোহেঁতেন যুৱচামে আজি কিতাপ নপঢ়ে বুলি সততে উঠা অভিযোগৰ এক ওলোটা ছবি প্ৰত্যক্ষ কৰিলোহেঁতেন চিনাকি তথা প্ৰিয় বিপণীসমূহত সেই বিক্ৰেতাসকলৰ সৈতে মত বিনিময় কৰিব পাৰিলোহেঁতেন আৰু বুক চেলফসমূহত আমি বিচাৰি ল'ব পাৰিলোহেঁতেন আমাৰ প্ৰিয় লিখকসকলৰ একোখনকৈ প্ৰিয় গ্ৰন্থ কিন্তু মহামাৰীয়ে যেনেবাৰ গ্ৰন্থপ্ৰেমী সকলকো নিৰাশ কৰিলে কিন্তু কেৱল গ্ৰন্থপ্ৰেমী নহয় আজি আমি ক'ব খুজিছোঁ প্ৰকাশনৰ সৈতে জড়িত কিছু লোকৰ কথা প্ৰকাশন গোষ্ঠীসমূহত খাটি খোৱা কৰ্মৰত লোকসকলৰ জীৱন তথা জীৱিকাৰ কথা মই বেছিকৈ পাতনি নিমেলি আজি আমাৰ অনুষ্ঠানৰ অতিথিসকলক স্বাগতম জনাব খুজিছোঁ আমাৰ অনুষ্ঠানৰ আজিৰ অতিথি হিচাপে আমি আমন্ত্ৰণ কৰি আনিছোঁ সদৌ অসম প্ৰকাশক আৰু পুথি বিক্ৰেতা সন্থাৰ সাধাৰণ সম্পাদক ধীৰাজ গোস্বামী ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে বৰ্ণ প্ৰকাশন গোষ্ঠীৰ স্বত্বাধিকাৰী ৰক্তিম ঠাকুৰীয়া ডাঙৰীয়া আৰু এজন যুৱ প্ৰতিনিধি তথা দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যয়নৰত ছাত্ৰ উন্মিলন কলিতা আমি সকলোকে স্বাগতম জনাইছোঁ প্ৰথমতে ধীৰাজ গোস্বামী ডাঙৰীয়া মই আপোনাৰ কাষলৈ আহিব খুজিম যিহেতু আপুনি গ্ৰন্থমেলাখনৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত আৰু এক গধুৰ দায়িত্ব লৈ আপুনি গুৰুত্বপূৰ্ণ পদত থাকি সেই দায়িত্বখিনি সম্পাদন কৰে আৰু এইবাৰ এই নৱেম্বৰ মাহত শীতৰ আগমনৰ মাজতে গ্ৰন্থমেলা নাই কি ক'ব হয় প্ৰায় আমি 21 বছৰ বুক ফেয়াৰ কৰিলোঁ উত্তৰ পূব গ্ৰন্থমেলা আৰু তাৰে লগতে আমি বিভিন্ন মানে জিলাসমূহত আমাৰ কোঅপাৰেশ্যন বহুত গ্ৰন্থমেলা হয় প্লাছ নৰ্থ ইষ্ট বুক কি কয় NBTৰ লগত আমাৰ বহুত টাই আপ হৈ বুক ফেয়াৰ হয় আৰু বিভিন্ন জিলা বা বিভিন্ন ফচলীয়া টাউনবিলাকত হয় তো এই বছৰ আমাৰ যিটো মাৰ্চৰ পৰা এই হৈ গ'ল গোটেই গ্ৰন্থৰ এটা স্থবিৰতা আহি গ'ল আৰু এই স্থবিৰতাৰ কাৰণে ধৰক আমি এতিয়া ভাবিছিলোঁ যে আৰু গ্ৰন্থমেলা হ'ব নৱেম্বৰত আমি আৰু গ্ৰন্থমেলা কৰিব পাৰিম আৰু এই ভাবিয়ে আমি আমাৰ কি হয় প্ৰত্যেক বছৰ বুক ফেয়াৰ শেষ হোৱাৰ পিছতে আমি ফিল্ডখনৰ কাৰণে এটা আবেদন কৰাই ৰখা হয় আমি প্ৰত্যেক বছৰে তেনেকুৱা কৰোঁ যে আমি নৱেম্বৰ মাহত আমাৰ গ্ৰন্থমেলাখন হয় উত্তৰ পূব গ্ৰন্থমেলা আৰু ডিচেম্বৰত প্ৰকাশন পৰিষদৰ হয় তাৰে পিছত আমি এটা কেলেণ্ডাৰ বনাই লওঁ যে অসমৰ বিভিন্ন ঠাইত আমি গ্ৰন্থমেলা পাতিব পাৰোঁ কিন্তু এই মহামাৰীৰ কাৰণে আমাৰ ধৰক গ্ৰন্থৰ মেলাটো বাদেই ধৰক প্ৰকাশক আৰু বিক্ৰীৰ ক্ষেত্ৰতো ধৰক এই এটা স্থবিৰতা আহি গৈছে আৰু গোটেই অসমত হৈছে অসমত আমাৰ মানে এই হৈছে গোটেই আৰু যি আমাৰ কথা হ'ল আমাৰ যিটো ৰিজনেল লেংগুৱেজৰ কিতাপহে আমাৰ বেছি বিক্ৰী হয় গতিকে ৰিজনেল লেংগুৱেজৰ কিতাপবিলাকো প্ৰকাশ কৰিব পৰা নাই কাৰণ বিক্ৰী হ'বনে নহয় হয়তো কিছুমান ডাঙৰ পাব্লিছাৰ আছে তেওঁলোকে ধৰক বছৰত 100খন কিতাপ পাব্লিছ কৰে এতিয়া হয়তো 10খনো কৰা নাই গতিকে এইটোই কথা হ'ল আমাৰ ভাষা সংস্কৃতিটো এটা কম্পেক্ট পৰিব আৰু পৰিছে আৰু লেখকৰো ধৰক এতিয়া নতুন লেখকবিলাকেও এই সময়ত মানে ঠিক অক্টোবৰৰ পৰা নতুন কিতাপ প্ৰকাশ কৰিব বিচাৰে নৱপ্ৰজন্মৰ সকলোৱে বিচাৰে বা নৱপ্ৰজন্মৰ বহুতে কিতাপো বিচাৰিছে যোৱাবাৰ আমাৰ উত্তৰ পূব গ্ৰন্থমেলাত প্ৰায় 4 কোটিৰ ওপৰত গ্ৰন্থ বিক্ৰী হৈছে আৰু সেই গ্ৰন্থত মানে ধৰক আমাৰ অসমীয়া গ্ৰন্থ বহুত ভাল বিক্ৰী হৈছিলে চৰকাৰকো এইবাৰ আমি আবেদন কৰিছোঁ যে আমাক গ্ৰন্থমেলাখন অনুষ্ঠিত কৰিব দিয়ক কাৰণ অনুষ্ঠিত কৰিব লাগিলে সময় লাগিব আৰু আমি ভাবিছোঁ যে ধৰক বিভিন্ন এতিয়া ধৰক বিহাৰত ইলেকশ্যন হৈ গ'ল
BTADত মিটিং হৈ আছে আৰু ইভিন আমাৰ মন্ত্ৰী মহোদয়ৰ এৰিয়াতে মই দেখিছোঁ তেনেকুৱা গতিকে ধৰক গ্ৰন্থৰ কাৰণে আমি এটা কৈছোঁ যে আপোনালোকৰ যিটো ধৰক এই মহামাৰীৰ কাৰণে যিটো এই থাকিব মানে চৰকাৰৰ যিটো ধৰক এই থাকে যে এইটো কৰিব নোৱাৰে যি চৰকাৰে আইন আদেশ মতে আমি গ্ৰন্থমেলাখন পাতিম বুলি ভাবিছিলোঁ সৰুকৈ হ'লে পাতিম বুলি ভাবিছিলোঁ কিন্তু আমাক সেইকাৰণে ধৰক মিনিমাম আমাৰ 2 মাহ সময় লাগে ভালকৈ কৰিব এইখিনি আমি এতিয়া চৰকাৰে কি কৰে চৰকাৰৰ ওপৰত নিৰ্ভৰ প্ৰস্তুতিৰো দৰকাৰ যেহেতু সময় লাগে দৰকাৰ হয় নিশ্চয় সেই চৰকাৰী যি মেল মিটিং আৰু তাৰ লগতে গ্ৰন্থমেলাৰ প্ৰয়োজনীয়তা সম্পৰ্কে আমি পাতিম বিশদভাৱে মই ৰক্তিম ঠাকুৰীয়া ডাঙৰীয়া কাষলৈ আহিব খুজিছোঁ গ্ৰন্থমেলাত অসম অভিযান্ত্ৰিক মহাবিদ্যালয় খেলপথাৰৰ বৰ্ণ বিপণীখন এক আকৰ্ষণৰ কেন্দ্ৰবিন্দু খুব অভিনৱ পন্থাৰে আপোনালোকে সজাই বিপণীখন আমি যেতিয়া গ্ৰন্থমেলালৈ যাওঁ এপাক নোযোৱাকৈ থাকিব নোৱাৰোঁ আৰু সম্ভাৱ্য উপলব্ধ সকলো কিতাপেই পায় তাত উপলব্ধ কিন্তু এইবাৰ কথাবোৰ কিছু সুকীয়া আপোনাৰ মতামত কি হ'ব নহয় এইবাৰটো সুকীয়া মানে আমি অলৰেডি কথাখিনি শুনিলোঁ আমাৰ সন্থাৰ ছেক্ৰেটাৰী তেখেতৰ পৰা কথাবিলাক সেই ধৰণৰে আৰু চবতকৈ ডাঙৰ কথা হৈছে আমাৰ কাৰণে এই সময়খিনি আমাৰ কাৰণে বিৰাট ব্যস্ততাৰ সময় গোটেই বছৰটোৰ আৰু প্ৰায় অক্টোবৰৰ পৰা বুক ফেয়াৰৰ পৰা আৰম্ভ হৈ যায় আৰু বৰ্ণই প্ৰায় গোটেই বছৰ বাৰিষাৰ মানে বানপানীৰ 1 মাহ 1.5 মাহ বাদ দি গোটেই বছৰ আমি বিভিন্ন ঠাইত বিভিন্ন ধৰণে গ্ৰন্থমেলা পাতোঁ ভ্ৰাম্যমান যিটো গ্ৰন্থ বিক্ৰেতা আমাৰ সেই আছে এইবাৰ কোনো ধৰণৰটো চলাই নাই আজি প্ৰায় 7-8 মাহ হ'বলৈ হ'ল আমাৰ কাম কাজ বন্ধ সম্পূৰ্ণ ধৰণে গতিকে বুক ফেয়াৰৰ তথাপি আমি আশা কৰি আছোঁ চৰকাৰে বা সংশ্লিষ্ট কৰ্তৃপক্ষই আমাক সুযোগ এটা দিব কাৰণ বাকী যিহেতু সব চলি আছে এতিয়া গ্ৰন্থ বিক্ৰেতাসকলৰ প্ৰকাশকসকলৰ পেটত লাথ মৰাৰ দৰে অৱস্থা হৈছে আৰু এনেকৈ হ'লে বৰ বেছি দিন আমি যিহেতু খুব সৰুভাৱে আৰু ব্যক্তিগতভাৱে কামটো কৰি আছোঁ কোনো ধৰণৰ সহায় নোপোৱাকৈ গতিকে এনেকৈ আৰু বৰ বেছি দিন টানি নিয়াটো সম্ভৱ নহ'ব আৰু তেতিয়া সেই কথাটো আমাৰ কাৰণে বুলিয়েই নহয় গোটেই অসমৰ প্ৰকাশন ক্ষেত্ৰখনৰ কাৰণে বিপণন ক্ষেত্ৰখনৰ কাৰণে আৰু সৰ্বোপৰি পাঠকৰ কাৰণে খুব বেয়া লগা পৰিস্থিতি এটা আহিব গতিকে আমাৰ কাৰণে খুব চিন্তনীয় এতিয়াৰ এই পৰিস্থিতিটো মই উন্মিলনৰ কাষলৈ আহিম উন্মিলন এজন সচেতন পঢ়ুৱৈ দিল্লী বিশ্ববিদ্যালয়ত অধ্যয়নৰত আৰু মই যিমান দূৰ জানো যে শংকৰ মাধৱ জ্যোতিবিষ্ণুকে আদি কৰি বিশ্ব সাহিত্য অধ্যয়নৰ এক পোষকতা বা মানসিকতা উন্মিলনে ৰাখে গতিকে তুমি অসমত যি দেখিছা এতিয়া পঢ়াৰ যি পৰিৱেশ গ্ৰন্থমেলা হ'ব লাগে কিন্তু গ্ৰন্থমেলা হ'ব পৰা নাই মহামাৰীৰ কাৰণে হ'ব পৰা নাই কিন্তু ইয়াত অনসংগিক বহুতো কাৰণ আছে গতিকে অসমৰ যি বৰ্তমান পঢ়ুৱৈ সমাজৰ ভৱিষ্যত তোমাৰ মতে কেনেকুৱা হ'ব বুলি ভাবা হয় পাৰ্থদা প্ৰথম কথা মই আপুনি কওঁতে মই এটা কথা মনত পৰিল যোৱা বছৰ ছেপ্টেম্বৰ মানৰ কথা দিল্লীত এটা এলেকা আছে দৰিয়াগঞ্জ বুলি এতিয়া দৰিয়াগঞ্জত দিল্লীৰ আমাৰ কি আৰু সকলোখিনি আমাৰ গুৱাহাটীত পাণবজাৰ যিদৰে এটা মানে নাম আছে কিতাপৰ এলেকা বুলি দিল্লীৰ এই দৰিয়াগঞ্জ এলেকাটো কিতাপৰ এলেকা বুলি এটা বহুত আগৰ পুৰণা নাম আছে স্বাধীনতাৰ পিছৰ পৰা তাতে দোকান বহে আৰু দোকানবোৰ এনেকুৱা দোকান যে দোকানবোৰ সৰু সৰু দোকান আৰু তাতে কেজি ৱাইজ কিতাপ বিক্ৰী হয় এতিয়া যোৱা বছৰ ছেপ্টেম্বৰ মানত ইলেকশ্যনৰ কাৰণেই নেকি আপোনাৰ দিল্লী গভৰ্ণমেণ্টে এটা নটিচ দিলে যে যিমানবোৰ থলুৱা দোকান আছে সেই গোটেইসমূহ বন্ধ কৰি দিব লাগে এতিয়া সেই অৰ্ডাৰটোৰ পিছত যেতিয়া পুলিচে সেই ৰাস্তাবোৰ চাফা কৰিলে তাৰ পিছত এটা ডাঙৰ প্ৰটেষ্ট হৈছিল দিল্লীত অকল প্ৰটেষ্টে নহয় এখন জুডিচিয়েল এপ্লিকেশ্যনো আহিছিলে দৰিয়াগঞ্জ আকৌ ৰাখিবৰ কাৰণে আৰু কথাটো এনেকুৱা যে এসপ্তাহৰ ভিতৰতেই দিল্লীৰ পঢ়ুৱৈ সমাজৰ ইমান সচেতনতা বা ইমান মানে কষ্ট যে তেওঁলোকে এসপ্তাহৰ ভিতৰত সেই দোকানখন একে জেগাত নহ'লে ওচৰতে এখন এলেকা এটা আছে মহিলা মাৰ্গ বুলি তাতে নতুনকৈ আকৌ এষ্টাব্লিছ কৰিছে সেই একেই দোকানখিনিৰে যাতে দিল্লী মানুহসকলৰ যিটো পঢ়াৰ বাবে যোনটো ধাউতি অকল পঢ়া বুলি নহয় কাৰণ দিল্লীততো আমাৰ নিচিনা ষ্টুডেণ্ট যায় UPSC কেণ্ডিডেটছ আছে সেইবাবে মানে পঢ়া বা কিতাপৰ চাহিদাটো বহুত আৰু সেইবাবে দিল্লীৰ যিখন পঢ়ুৱৈ সমাজ বা মই যিখন সমাজ দেখিলোঁ তাৰে কাৰণে তেওঁলোকে অকল পঢ়াতেই নিজকে সীমাবদ্ধ হৈ নাৰাখে তেওঁলোকে নিজৰ পঢ়াৰ বাবে যিটো আহিলা বা যিটো মানে যি সামগ্ৰীৰ পৰা নিজৰ পঢ়াৰ বস্তুখিনি উপাদান ল'ব পাৰি সেই বস্তুসমূহৰ লগতো কিন্তু যথেষ্ট সচেতন আৰু এই দৰিয়াগঞ্জৰ কথাটো যে ক'লোঁ মই এই ক্ষেত্ৰতে ক'লোঁ কিয়নো অসমৰ ক্ষেত্ৰত মই ভাবোঁ এই যোনটো মানসিকতা এই মানসিকতাটো কিবা নহয় কিবাত অকণমানলৈ পিছ পৰি আছে বুলি মই ভাবোঁ অসমৰ ৰাইজে বা অসমৰ মানুহে পঢ়ে নিশ্চয় বহুতভাৱে পঢ়িব পাৰে কিন্তু যেতিয়া পঢ়াৰ মাধ্যমটো বন্ধ হৈ যাব বা পঢ়াৰ মাধ্যম এটা সলনি হৈ যাব তেতিয়া কিমান মাত মাতিব পাৰিছে সেই কথাটো পৰিলক্ষিত হৈছে আজিৰ এই ডিছকাশ্যনটোৰ কাৰণে আমি যেতিয়া দেখিব পাৰিছোঁ যে এই দাদাজনে ক'লে যে তেওঁৰ সেয়াটো কেনেকৈ বন্ধ হৈ গৈছে কৰোণাৰ কাৰণে এতিয়া আৰু এটা কথা গম পাব পাৰি যে কৰোণাৰ কাৰণে অকল মানুহৰ জীৱন বা মানুহৰ ইকনমিক
ব্যক্তিগত ইকনমিক লাইফ বা ফাইনেন্সিয়েল লাইফতে আঘাত পৰা নাই কৰোণাৰ কাৰণে আঘাত পৰিছে আমাৰ গণতন্ত্ৰৰ ডেমক্ৰেচিত আমাৰ অন্যান্য মানে উপাদানসমূহত যেনেকৈ কিতাপৰ কথাত পঢ়ুৱৈ সমাজত মই ভাবোঁ যে কৰোণাই এক সাংঘাতিকভাৱে আঘাত দিছে অকল পঢ়ুৱৈ বা এনেকুৱা লেজাৰ বাহিৰা পঢ়ুৱৈ বুলি নহয় আমাৰ যিসমূহ কলেজীয়া পঢ়া পাতি বা স্কুলীয়া পঢ়া পাতিত যি এক টেকনিকেল চেঞ্জ আনি দিলে আগতে মেনুৱেলি পঢ়িছিলোঁ এতিয়া অনলাইন পঢ়োঁ এতিয়া এই যোনটো টেকনিকেল শিফ্ট এটা হ'ল এই টেকনিকেল শিফ্ট অহাৰ লগে লগে এটা নতুনকৈ কিন্তু বহুত বস্তু আহি যাব ধৰিলে জুম আহিলে ৱেবিনাৰ আহিলে এতিয়া মই ভাবোঁ যে এইখিনিত আমি টেকন'লজিক আঁকোৱালি ল'লোঁ কিন্তু টেকন'লজিক আঁকোৱালি লোৱাৰ লগে লগে কিন্তু মই ভাবোঁ মই আৰু দেখিছোঁ যে আমি কিবা নহয় কিবা অলপমান হ'লেও কিন্তু যে আমাৰ যোনখন ফিজিকেল কিতাপ এখন তাৰ পৰা যেন আমাৰ অলপমান এটা আইচলেশ্যন বা এটা এলিয়েনেশ্যন এটা বিল্ড হৈছে সৰুকৈ হ'লেও কিন্তু দেই মই সেইটো বস্তু লক্ষ্য কৰিছোঁ ধন্যবাদ মিলন মই যদি আকৌ ৰক্তিম ঠাকুৰীয়া ডাঙৰীয়া কাষলৈ আহোঁ যে গোস্বামী ডাঙৰীয়া কোৱাৰ গতে সেই BTAD বা বিভিন্ন ঠাইত ৰাজনৈতিক মেল মিটিং হৈ আছে হাজাৰ মানুহ আমি দেখিছোঁ বিগত সময়ছোৱাত অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনৰ যথেষ্ট উৎকৰ্ষ সাধন হৈছে যুৱ চামুখী ৰাজনীতিৰ ফালে ঢাল খাইছে ভাল ৰাজনীতিয়ে হওক বা বেয়া ধৰণৰ হওক সেইখিনি আমি বিচাৰ্য বিষয় এতিয়া যিহেতু নহয় কিন্তু মস্তিষ্কৰ উৎকৰ্ষ সাধনৰ কাৰণে প্ৰথমতে প্ৰয়োজন কিতাপৰ অধ্যয়নৰ কিন্তু কিতাপৰ গ্ৰন্থমেলাখনক একাষৰীয়া কৰি বা তাৰ কাৰণে অনুমতি নিদিয়াকৈ এনেকুৱা ধৰণৰ মেল মিটিঙৰ কাৰণে ইমান সুবিধা আছে আপুনি সেই বিষয়টোক লৈ কিবা ক'ব নেকি না প্ৰথম কথাটো হ'ল চৰকাৰখনে যদি মিনিমাম কথা বুজি পায় এতিয়া চৰকাৰে নিজে কৈ নিজৰ কথাবিলাকে অমান্য কৰি আছে আমি দেখি আছোঁ আৰু আমাৰ কোনো ৰাজনৈতিক আক্ৰোশ নাই কোনো চৰকাৰৰ প্ৰতি তেওঁলোক নিৰ্বাচিত প্ৰতিনিধি কিন্তু তেওঁলোকে যদি ৰাইজখনৰ কাৰণে জনতাৰ কাৰণে মানুহখিনিৰ কাৰণে কাম কৰিব খোজে আজিৰ তাৰিখত তেওঁলোকৰ প্ৰথম দায়িত্ব আছিল আমাৰ এপ্লিকেশ্যনখন বা আমাৰ আবেদনটো পোৱাৰ পিছত একদম স্পষ্টভাৱে এটা সিদ্ধান্ত লৈ আমাক প্ৰটকলসমূহ দি আমাক গ্ৰন্থমেলাখন অনুষ্ঠিত কৰাৰ বাবে সুবিধা কৰি দিয়াটো একে সময়তে কেৱল নৰ্থ ইষ্ট বুক ফেয়াৰ বুলি নহয় যোৱা বছৰৰ প্ৰশাসন পৰিষদৰ গ্ৰন্থমেলাখন বন্ধ হৈ আছে তেওঁলোকৰ নিজৰ দায়িত্ব আছিল চন্দ্ৰপ্ৰসাদ শইকীয়াই আৰম্ভ কৰা সেই ঐতিহ্যপূৰ্ণ গ্ৰন্থমেলাখন যোৱাবাৰখনো পাতিব নোৱাৰিলে এইবাৰখনৰ কাৰণে প্ৰটকলসমূহ মানি তেওঁলোকৰ ৰাজনৈতিক সভাবোৰত অন্যান্য আজিৰ তাৰিখতো চাকৰিৰ তেওঁলোকে কি কয় আপোনাৰ নিযুক্তি পত্ৰ দিয়াৰ কাৰণে মিটিং পতাতকৈ অন্ততঃ সেই ঐতিহ্যমণ্ডিত গ্ৰন্থমেলাখন সময়মতে অনুষ্ঠিত কৰাত গুৰুত্ব দিব লাগিছিল আৰু সেই গ্ৰন্থমেলাখনৰ লগতো ৰাইজৰ স্বাভিমান জড়িত হৈ আছে আজিৰ তাৰিখত কেৱল চৰকাৰী হ'ল বুলিয়ে তাক তেওঁলোকে একাষৰীয়া কৰি তেওঁলোকৰ নিজৰ কেৱল পলিটিকেল এজেণ্ডাখিনিৰ কাম কৰি থাকিলে নহ'ব আৰু আজিৰ তাৰিখলৈকে আমি মাত মতা নাই খুব বেছিকৈ সেই কাৰণে আমি ভাবি আছোঁ যে চৰকাৰখনে কামেই কৰি আছে কিন্তু কাম কৰাৰ যিটো লক্ষণ আমি দেখিছোঁ ইয়াৰ পিছতো যদি এনেধৰণে কাম চলি থাকিবলৈকে হয় প্ৰথম কথা অসমৰ গ্ৰন্থ সংস্কৃতিটো যাব গ্ৰন্থ উদ্যোগটো যাব আৰু আজিৰ তাৰিখলৈকে মই নিজে আমাৰ যিখিনি পৰিসংখ্যা আছে এখনৰ পিছত এখনকৈ দোকান বন্ধ হ'বলৈ ধৰিলে পাণবজাৰৰ বহুতো ঐতিহ্যপূৰ্ণ প্ৰতিষ্ঠানত কৰ্মচাৰী কমাব লগা হৈছে আৰু এই কৰ্মচাৰীসকলৰ ভৱিষ্যতটো কি আছে চৰকাৰৰ হাতত কোনো এনচাৰ নাই কেৱল তেওঁলোকে খেয়ালখুচি মতে এবাৰ ক'ব টেষ্ট কৰক এবাৰ ক'ব এইটো কৰক আমি সেইখিনি কৰিম কৰাৰ পিছত আমি দেখাম তেওঁলোকে গোটেইখিনি অমান্য কৰি বহি আছে গতিকে এনেকৈ চলি থাকিলে এটা সময়ত কিন্তু আমি সাধাৰণ নাগৰিকসকল এটা সময়ত আৰু সহ্য কৰিব নোৱাৰা পৰিস্থিতি এটা পালেগে তেতিয়া কিন্তু তাৰ কাৰণে চৰকাৰে ৰাইজক দোষী কৰিব নোৱাৰিব আৰু অসমত গ্ৰন্থ পঢ়াৰ যি সংস্কৃতি সেই সংস্কৃতিটোক এক বিশেষভাৱে উঠাই নিয়াত এই উত্তৰ পূব গ্ৰন্থমেলাখনে এক বিশেষ ভূমিকা পালন কৰিছে বুলি ক'লে অত্যুক্তি নিশ্চয় কৰা নহ'ব গতিকে গ্ৰন্থমেলাখনৰ প্ৰয়োজন নিশ্চয় আছিল বুলিও আমি ভাবোঁ মই গোস্বামী ডাঙৰীয়াৰ কাষলৈ আহিম বেলেগ এটা প্ৰশ্নলৈ যে প্ৰকাশন গোষ্ঠী বহুতে প্ৰতিষ্ঠা কৰিবৰ বাবে বা চলাই নিবৰ বাবে বিভিন্ন ঋণ বা ধাৰ লোৱা দেখা যায় আৰু যিহেতু দীৰ্ঘদিনীয়া লকডাউন গ'ল তলাবন্ধৰ সময়ছোৱাত তেওঁলোকে বিভিন্ন লোকচানৰ সন্মুখীন হ'ল এতিয়া সেই লোনসমূহ বা ঋণসমূহ কিবা ৰেহাই দিয়াৰ ক্ষেত্ৰত চৰকাৰৰ ফালৰ পৰা কিবা সহায় সহযোগিতা আপোনালোকে পায় নাই তেনেকুৱা একো কৰা নাই ইভিন আমি ধৰক আমি এটা হেৰি কৰিছোঁ মাননীয় মুখ্যমন্ত্ৰীদেৱ আৰু হেৰি কৰিছিলোঁ যে আমাৰ যিবিলাক এমপ্লয় আছে ধৰক এমপ্লয়বিলাকক যি লকডাউনৰ সময়ত কিবা এটা সহায় কৰাৰ কাৰণে আমাৰ পাব্লিচাৰ বা বুক চেলাৰো নালাগে এমপ্লয়বিলাকৰ কাৰণে এটা তেখেতসকলে দিব নিদিব একো নকৰিলে ভ্ৰাম্যমান থিয়েটাৰৰ কৰে শিল্পীবিলাকৰ কাৰণে কৰি আছে কিবা চিনেমাৰ কাৰণে কৰিছে কিতাপৰ ক্ষেত্ৰত নিমাত আপুনি আমাক কি কৈছে যে আমি ধৰক আগতে নহ'লেও ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত মানে মিনিমাম 3 কোটি টকাৰ এটা হেৰি আহে তেওঁলোকে পাৰ্চেছ কৰে ডিষ্ট্ৰিক্ট মানে চেণ্ট্ৰেল লাইব্ৰেৰীৰ পৰা ডিষ্ট্ৰিক্টবিলাকত দিয়ে 280টা নে কি লাইব্ৰেৰী আছে সেই কিতাপ সেনেকৈ কিনি দিয়ে এইখন চৰকাৰ অহাৰ পিছত আমি ভাবিছিলোঁ যে আমি সেইটো কৈছিলোঁ যে আমাৰ লাইব্ৰেৰী দিয়ক লোকেল থ্ৰু বিজনেছ দিয়ক
মানে ধৰক যিবিলাক কিতাপ কিনিব বাহিৰৰ কিনে অসম চৰকাৰে বহুত কিনি আছে কিছুমান অদৰকাৰী কিতাপ কিনি আছে সেইবিলাকো আমাৰ লোকেল থ্ৰু মানে বিজনেছ কৰিব দিয়ক তো সেইলৈও একো নিমাত আপুনি চাওক যোৱা 18-19ত 6 কোটিৰ ওপৰত মানে দীনদয়ালৰ হিন্দী কিতাপ কিনি গোটেই হেৰিত পেলাই থৈ দিছে লাইব্ৰেৰীবিলাকত কোনো নপঢ়ে তে আমাৰ কথা হ'ল আমাৰ যিকোনো এখন এতিয়া লাচিত বৰফুকনৰ বহুত কথা পাতি আছে বুজিছেনে মোগল আছাম লাচিত বৰফুকন আচ্ছা লাচিত বৰফুকনৰ এখন কিতাপ কোনবা এখন বিজেপি ষ্টেটত কিনিছে নেকি এটা কপি প্ৰকাশন পৰিষদৰ গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যন তেওঁলোকৰ কিতাপ কোনবা ষ্টেটে কিনিছেনে কিন্তু আমাৰ কি কৰিছে জানেনে সৰ্বশিক্ষাত পইচা আহিছে 30 কোটি টকা দীনদয়াল উপাধ্যায় পঢ়িব লগা হৈছে আমাৰ কলেজবিলাকত পেলাই থৈ দিছে কোনো নপঢ়ে আপুনি কলেজবিলাকত গৈ চাওক পেলাই থৈ দিছে বুজিছে ইভিন চিলড্ৰেন লাইব্ৰেৰী তাতেও ৰাখিছে 2 সেট কিতাপ তেনেকুৱা আমাৰ কিতাপবিলাক যিমান ধৰণৰ লাইব্ৰেৰী আহক যিয়ে নহওক বাহিৰৰ পাব্লিশ্বাৰৰ কিতাপটো ডাইৰেক্ট কিনি লয় এইবাৰ হেৰিৰ কিতাপ আহিলে আপোনাৰ সৰ্বশিক্ষাত কিতাপ কিনিলে 30 কোটি টকাৰ কিতাপ কিনিছে কাৰ জানেনে NBT তাৰপিছত আৰু আপোনাৰ NCERT সাহিত্য একাডেমি আমাৰ পাব্লিকেশ্যন বোৰ্ড আৰু শিশু সাহিত্য নিয়াস আমাৰ অসমৰ যে বুক পাব্লিশ্বাৰবিলাক আছে আপুনি এতিয়া এনেকুৱা এটা সময়ত 10 কোটি টকাৰটো কিতাপ কিন তো সেইটো হ'লে তেখেতসকলৰ নাই তাৰমানে কি জানে মানুহে পঢ়িব নালাগে মানে তেখেতসকলৰ ধাৰণা কি জানে বাহিৰৰ পাব্লিশ্বাৰবিলাকে আমাৰ অসমীয়া সংস্কৃতি ভাষা সাহিত্য সংস্কৃতি ৰক্ষা কৰি থাকিব বুলি ভাবিছে তো এই গোটেই পলিচিবিলাকৰ কাৰণে আমাৰ বুজিছে বুক ট্ৰেডটো বেয়া হৈছে তাৰমানে কি হৈছে এসময়ত ধৰক অসম চৰকাৰে নকৰা কাম আমাৰ পাব্লিশ্বাৰবিলাকে কৰিছিলে যিমান দৰং ৰাজবংশাৱলীৰ পৰা যিমান ডাঙৰ ডাঙৰ কিতাপ আছিলে তেতিয়া আমাৰ পাব্লিশ্বাৰে কৰিছিলে তো আমি এতিয়া সাহসে নকৰোঁ আজি ধৰক অসম চৰকাৰ প্ৰকাশন পৰিষদ আছে তেখেতসকলে সিলেক্টেড বুকছ কৰিছে কিন্তু বেলেগ বেলেগ কিতাপতো আমাৰ পাব্লিশ্বাৰবিলাকে কৰিছে কিন্তু এতিয়া যিটো সিচুৱেশ্যন হৈছে এই সিচুৱেশ্যনত মানে আপোনাৰ ধৰক যিবিলাক ধৰক চলতি কিতাপ চলে আৰু সেইবিলাকত পাব্লিছ কৰাত বাহিৰে এতিয়া আপোনাৰ মানে এখন প্ৰবন্ধৰ কিতাপ চলিব নে নচলিব সেইটো সাহসে নকৰা হৈছে যিবিলাক কিতাপ ট্ৰেন্সলেশ্যনৰ কৰিব লাগে ধৰক সেইবিলাকৰ চৰকাৰে সহায় কৰিব লাগে যে এনেকুৱা আমি মানে প্ৰস্তাৱ দি থাকোঁ কিন্তু মানে না ইয়েছ নো একোৱে নকয় সহযোগিতাৰ অসম চৰকাৰে মানে দেখিছোঁ আমাৰ কিতাপৰ ব্যৱসায়ীসকলক মানুহ বুলিয়ে নাভাবে আৰু আমি সেইকাৰণে এতিয়া এটা ধৰক আমি কথা পাতি আছোঁ মানে আমাৰ ফাইনেল হোৱা নাই তো আমি আৰু ভোট দিবই নাযাওঁ নেকি যে আমাৰ যিমান বুক চেলাৰ পাব্লিছাৰ কাৰণ আমাৰ বিষয়টো যেতিয়া নাভাবে আমি ভোট দি কি কৰিম আমি এটা সিদ্ধান্ত এটা ল'ব ধৰিছোঁ লাহে লাহে তাৰমানে আমাৰ জেনেৰেল মিটিং হোৱা নাই এইটোৰ কাৰণে জেনেৰেল প্ৰকাশন নহয় বুক চেলাৰ কোনেও আমি আৰু ভোট দিব নাযাওঁ কাৰণ ভোট দিলে আমাৰ কি লাভ আছে তো আমাক ভিক্ষা নালাগে নহয় আৰু ইণ্টাৰেষ্টিং কথা কি জানে আজি বহু শিক্ষিত আজি ধৰক টিম ঠাকুৰীয়া তেখেতে মাষ্টাৰ ডিগ্ৰী কৰিছে কলেজত চাকৰি পালে হয় তেওঁ চাকৰি কৰা নাই তেওঁ এই কিতাপ লাইনত আহিছে তেনেকুৱা MBA কৰা ইঞ্জিনিয়াৰিং কৰা বহুত ল'ৰা ছোৱালী নতুন পাব্লিকেশ্যনত খুলিছে এতিয়া এখেতসকলে এতিয়া মানে কেনেকৈ মানে ছাৰ্ভাইভ কৰিব সহযোগিতাৰ অভাৱ কিন্তু বেলেগ ষ্টেটত আপোনাৰ সেই বস্তুটো আছে হয় বুজিছে আজি ধৰক যিকোনো ষ্টেটত আমি বেংগলত আপোনাৰ হয় বেংগলত তেখেতসকলে বিভিন্ন হেৰি কিতাপ কিনাইছে আজি তেখেতসকলৰ যিবিলাক এই হ'ল মাজতে যিটো সাগৰীয় এই হ'ল চুনামি তাতো কিমান বেয়া হৈছে কিন্তু সিহঁতৰ মানুহবিলাকক সহায় কৰিছে চৰকাৰে মই আপোনাৰ এই বিষয়টোৰ ওপৰত সামগ্ৰিকভাৱে আহিম এই যিটো ফ্ৰী দিয়াৰ কথা ওলাইছে বিনামূলীয়াকৈ গতিকে এই বিষয়টোৰ ওপৰত মোৰ প্ৰশ্ন আছে সকলোলৈকে মই তেখেতৰ কথাৰ আঁত ধৰি প্ৰথম কথাখিনিৰ উন্মিলনৰ কাষলৈ আহিব খুজিছোঁ যে আমাৰ যিসমূহ পাঠ্যক্ৰম আছে তাত আমি সন্নিৱিষ্ট কৰাৰ কথা ওলাই আছে বা ক'ৰবাত কৰিছে দীনদয়াল উপাধ্যায় কিন্তু বাহিৰৰ ৰাজ্যসমূহত শংকৰদেৱ বিষ্ণুজ্যোতিক সন্নিৱিষ্ট কৰা আমি দেখিছোঁ জানো উন্মিলন নাই এটা কথাটো এনেকুৱা যে এই যিটো পলিচি লেভেলত যোনটো চেঞ্জ হৈছে বা শ্বিফ্ট হৈছে যোনটো ছাৰে ক'লে যে কিতাপ কি ধৰণৰ কিতাপ কিনি আছে চৰকাৰে এতিয়া সেইটোত যদিও পলিচি লেভেলত আপুনি কিতাপখিনি কিনি আছে এটা বস্তু গম পাব পাৰি যে এইটোৰ দ্বাৰা আমাৰ যুৱচামৰ বা নৱপ্ৰজন্মৰ যিটো থট প্ৰচেছ
বা যোনটো চিন্তাধাৰা দৃষ্টিভংগী এই বস্তুখিনিও কিন্তু এটা শিফ্ট এটা কৰাৰ প্ৰচেষ্টা বুলি মই ভাবোঁ এটা ষ্ট্ৰাকচাৰেল চেঞ্জ বুলি মই ভাবোঁ কিয় ভাবোঁ কাৰণ প্ৰথম কথা চাওক আপুনি প্ৰথম কথা নিজৰ মাতৃভাষাটো জানাটো মই ভাবোঁ যে অত্যন্ত প্ৰয়োজনীয় আৰু নিজৰ মাতৃভাষাৰ ওপৰত লিখা কালচাৰ নিজৰ মাতৃভাষাৰ হিষ্ট্ৰীটো গোটেইখিনি জানিলেহে এজন মানুহ নিজৰ মাতৃভাষাৰ লগত ভাল হ'ব পাৰিব মানে জড়িত হৈ থাকিব পাৰিব কিন্তু এতিয়া বস্তুটো এনেকুৱা যে যদি গোটেইখিনি বস্তু আমি চেণ্ট্ৰেলাইজ দৃষ্টিকোণৰ পৰা চাওঁ আৰু যিটো ক'লে যে কি বুলি কয় দীনদয়াল উপাধ্যায়ৰ কিতাপ আনা বা এনেকুৱা অসমত আজি মই ভাবোঁ যে আমাৰ কাৰণে বা মোৰ নিচিনা ল'ৰাৰ কাৰণে এজন নৱপ্ৰজন্মৰ কাৰণে দীনদয়াল উপাধ্যায়তকৈ বেছি কিন্তু কি বুলি কয় আমি জানিব লাগিব সেয়াক কি বুলি কয় লক্ষ্মীনাথ বেজবৰুৱা প্ৰথম কথা আজি যদি আমি পদ্মনাথ গোহাঁই বৰুৱা আৰু লক্ষ্মীনাথ বেজবৰুৱাৰ সময়ত কি চলিছিলে সেইটো নাজানো আমি যদি জোনাকী যুগৰ ত্ৰিমূৰ্তি কি হয় এইবোৰ নাজানো জোনাকী যুগৰ ত্ৰিমূৰ্তিত কি কিতাপ লিখা হৈছিলে বাঁহী কেনেকৈ আহিছিলে এইবোৰ অসমীয়া সাহিত্য যিদৰে আহিছিলে অসমীয়া সাহিত্য আপুনি যদি চাই কি বুলি কয় 19 শতিকাৰ কি বুলি কয় যেতিয়া অসমীয়া ভাষাটো মানে দ্বিতীয় ভাষা হৈ গৈছিলে প্ৰথম ভাষাটো বঙালী ভাষা আছিলে সেইটো পৰ্যায়ৰ পৰা যিদৰে অসমীয়া ভাষা উত্থান হ'ল ভাষা আন্দোলনৰ সেইটোৱে মই কৈছোঁ যে অভাৱখাই যিসমূহ কাম কৰিলে লক্ষ্মীনাথ বেজবৰুৱাই যিসমূহ কাম কৰিলে আমাৰ ভাষাটো যেনেকৈ সেইটো লেভেলৰ পৰা আহি উত্থান হ'ল সেই লেভেলৰ পৰা যিটো ভাষা আমি পাইছিলোঁ যিটো ভাষা শংকৰদেৱে ৰাখি থৈ যোৱা ভাষা শংকৰদেৱৰ উপাদানসমূহেই জ্যোতিপ্ৰসাদ আগৰৱালাক ইনস্পায়াৰ কৰিলে বিষ্ণুপ্ৰসাদ ৰাভাক ইনস্পায়াৰ কৰিলে ভূপেন হাজৰিকাক ইনস্পায়াৰ কৰিলে এই যিটো মাতৃভাষাৰ ধাৰা এই মাতৃভাষাৰ ধাৰাটোৱে কিন্তু আমাৰ যিখন সমাজ জীৱন বা আমাৰ যিখন ৰাজনীতিৰ জীৱন আমাৰ যোনখন সাহিত্যৰ জীৱন এই গোটেইখিনিক কিন্তু ফুৱেল কৰি থকা আমাৰ সেই ফুৱেলটো কিন্তু এই মাতৃভাষাৰ সৈতে জড়িত এই উপাদানসমূহে কিন্তু আৰু আমি এই উপাদানসমূহৰ পৰা যিমান দূৰত গুচি যাম বা যিমান এলিয়েনেট হ'ম যিমান আইচলেট হ'ম মই ভাবোঁ সিমান আমি নিজৰ কথা ভাবিবলৈ নিজৰ কাৰণে পাহৰি যাম আমি যদি আজি দীনদয়াল উপাধ্যায়ক ভাবোঁ কিন্তু অম্বিকাগিৰি ৰায়চৌধুৰীক পাহৰি যাওঁ তেন্তে সেইটো আমাৰ ডাঙৰ ভুল হ'ব চ' মই সেইটো কৈছোঁ যে এই যিটো ষ্ট্ৰাকচাৰেল চেঞ্জ যিটো ভাবাৰ যিটো দৃষ্টিভংগী আমি আজিকালি যদি আমি দীনদয়াল উপাধ্যায়ক বেছিকৈ ভাবোঁ আমি যদি গমেই নাপাওঁ যে শংকৰদেৱে কি কৰিলে এতিয়া সেইটো বস্তুত মই ভাবোঁ যে এই ধৰ্মক লৈ কিছুমান ক্ষেত্ৰ আজিকালি ধৰ্মক লৈ ক'ৰবাত প্ৰক্ষেপ কৰা হৈছে নে যে আমি শংকৰদেৱ মাধৱদেৱক পঢ়িব নালাগে কিন্তু দীনদয়াল উপাধ্যায়ক পঢ়িব লাগে নহয় আপুনি চিধাকৈ নক'লেও ডাইৰেক্টলি নক'লেও কিছুমান বস্তু ইমপ্লিচিটলিভাৱে হয় আনুষংগিকভাৱে কিছুমান কথা কোৱা যায় আৰু বুজিবও পাৰি সেইখিনি কথা আৰু সকলোৱে বুজেও এতিয়া চাওক ধৰ্মক লৈ ৰাজনীতি ভাৰতত হৈ আছে কিন্তু এটা বুজিব লাগিব যে আমাৰ যিটো ধৰ্মক লৈ পাৰ্চপেক্টিভ বা আমাৰ যোনটো ধৰ্মক লৈ যিটো দৰ্শন সেই দৰ্শনটো কিন্তু আমি আগতে নিজক বুজিব লাগিব তাৰপিছতে কিন্তু আজি উত্তৰ প্ৰদেশ বা মহাৰাষ্ট্ৰৰ দৰ্শনটো বুজিব পাৰিব লাগিব আমি বুজিব লাগিব যে শংকৰদেৱে যিটো আমাক মাধৱদেৱে আমাক যোনজন কৃষ্ণ বা ৰামৰ কথা পঢ়ালে সেই কৃষ্ণ বা সেই কৃষ্ণজনে কিন্তু ৰাতিপুৱা গৰু চৰাবলৈ যায় পৰভাতে নিন্দ তেজৰে কমলাপতি পৰভাতে নিন্দ আমাৰ যিজন কৃষ্ণ আমাৰ কৃষ্ণজন এজন সৰু বালক কৃষ্ণ এজন আৰু আমাৰ যিজন কৃষ্ণ সেই কৃষ্ণজন হৈছে আমাৰ গাঁৱলীয়া ছেটিঙত বনোৱা এজন মাধৱদেৱে বনোৱা এজন কৃষ্ণ আৰু সেই যোন ইমেজেৰী এই যোনটো মাধৱদেৱে ইমেজেৰী ক্ৰিয়েট কৰি থৈ গৈছে সেই ইমেজেৰীটো আমাৰ অসমীয়া গ্ৰাম্য জীৱনৰ লগত একদম হাড়ি হিমজুৱে খাপ খাই থকা জীৱন আৰু জীৱিকাৰ লগত সেইটোৱে জীৱন আৰু জীৱিকাৰ লগত আমি অসমীয়া সমাজত আমাৰ একো ভাবিবই নালাগে কিন্তু কথাটো হৈছে আজি যদি আমি উত্তৰ প্ৰদেশৰ ৰামজন বা মহাৰাষ্ট্ৰৰ কিবা এটা বেলেগ ধৰণৰ দৰ্শন এটা যদি আমি ল'ব লাগে বা আমি চকুমুটি যদি লৈ লওঁ মই ভাবোঁ সেইটো কৰিলে আৰু যদি আমি এইখিনি নাজানো মই ভাবোঁ সেইটো কৰিলে আমি নিজৰ মাজতে এটা নিজক প্ৰতাৰণা কৰাৰ নিচিনা বস্তু এটা হ'ব কিন্তু আমি যদি নিজৰ বস্তুখিনি নাচাই অন্যান্য কালচাৰ বা অন্যান্য সংস্কৃতিক আঁকোৱালি ল'ব যাওঁ সেইটো মই ভাবোঁ যে আমাৰ ফালৰ পৰা এটা ডাঙৰ মূৰ্খামি হ'ব ৰক্তিম ঠাকুৰীয়া ডাঙৰীয়া আপোনাৰ কাষলৈ আহিম এক শলাগনীয় আৰু অভিনৱ প্ৰচেষ্টা আমি শেহতীয়াকৈ অসমৰ প্ৰেক্ষাপটত দেখিলোঁ আপোনালোকৰ বৰ্ণ বা মুষ্টিম আন দুই এটা প্ৰকাশন গোষ্ঠী পুবেৰণ খোজ বৰ্ণিমান ইত্যাদি যিমান দূৰ সম্ভৱ ঘৰৰ পদূলিলৈকে কিতাপ দিয়াৰ ব্যৱস্থা লকডাউনৰ মাজতে আপোনালোকে বস্তুখিনি আৰম্ভ কৰিলে আৰু মই দৰ্শকসকলক এইখিনিতে ক'বলৈ ভাল পাম যে পৃথিৱীৰ যি এই অসুখৰ সময়ৰ মাজতে জ্ঞান আহৰণৰ বাবে ইচ্ছা কৰা যিসকল লোক সেই লোকসকলক এইসকলে নিজৰ আশাসুধীয়া প্ৰচেষ্টাৰ দ্বাৰা যি এক বিশেষ ভূমিকা পালন কৰি সেই জ্ঞান আহৰণৰ সাগৰৰ পৰা এটুপি পানী ল'বলৈ যি সহায় কৰি দিলে সি নিশ্চয়কৈ শলাগনীয় আপোনালোকে যি ঘৰৰ পদূলিত কিতাপ দিয়াৰ ব্যৱস্থা কৰিছিলে এই চিন্তাৰ উদ্ৰেক ক'ৰ পৰা হ'ল কেনেকৈ আৰম্ভণি হৈছিলে চিন্তাৰ উদ্ৰেকটো প্ৰথম কথাটো হৈছিল এনেও আগতেও আমি কিছুসংখ্যক পাঠকে গুৱাহাটীৰ বাহিৰৰ কিছুসংখ্যক পাঠকে যিহেতু গ্ৰন্থমেলা একোটা জেগাত সদায় চলাই থকাটো সম্ভৱ নহয় বিভিন্নজনে আমাক অৰ্ডাৰ কৰে সেই অৰ্ডাৰ মতে আমি কুৰিয়াৰ বা বিভিন্ন ধৰণে পঠাই আছিলোঁ কিন্তু লকডাউনৰ প্ৰথমৰ পৰা এইবাৰ কিতাপৰ দিয়া লোৱাটো প্ৰায় যেতিয়া বন্ধ হৈ গ'ল যিসকলে নিয়মিতভাৱে কিতাপ পঢ়ে তেওঁলোকৰ এটা পৰ্যায়ৰ আগ্ৰহ আমি দেখা পালোঁ যে তেওঁলোকে কিতাপ বিচাৰিছে আমি তেতিয়া ভাবিলোঁ কথাটো যদি অলপ ছিষ্টেমেটিক কৰি দিয়া যায়
তেতিয়া আমি ভাবি চিষ্টেমেটিক কৰি পেলাই উঠে আমি প্ৰথম অৱস্থাত তেতিয়া যেটো অন্য সুবিধাও নাছিল ৱেবছাইট ঘপকে ডেভেলপ কৰা আমি জাষ্ট আমাৰ ফেচবুক পেজৰ জৰিয়তে আমাৰ ওচৰত উপলব্ধ কিতাপবিলাকৰ কথা ফেচবুকৰ জৰিয়তে ৰাইজক জনালো আৰু যেহেতু সোশ্যাল মিডিয়াত আমাৰ বিভিন্ন প্ৰায় সকলোখিনি মানুহ আজি তাৰিখত সক্ৰিয় বিভিন্ন ধৰণে যিয়ে যি ধৰণে সময় দিব পাৰে গতিকে তাত আমি খুব ভাল সহাৰি পালো আৰু তাততকৈ ডাঙৰ কথাটো হ'ল যে একদম প্ৰথম অৱস্থাত আমাৰ তাত বহু দিনৰ পৰা ষ্টক হৈ থকা বেছ কিছু মূল্যৱান কিতাপ যিবোৰ কিতাপ হয়তো সাধাৰণ অৱস্থাত বিক্ৰী কম এতিয়া মানুহে আসলতে এই মহামাৰীটোত যাৰ আৰ্থিক সংগতি আছিল বা কম আৰ্থিক সংগতি থকা কিছু মানুহ যেতিয়া ঘৰত বহি থাকিব লগা হ'ল একেবোৰ কথাকে একেবোৰ নিউজকে টিভিত কিমান চাম বুলি আমনি লাগি এটা সময়ত কিতাপৰ কাষলৈকে ঘূৰি আহিল এই কুৰিহতিকা পাৰ হৈ যোৱাৰ পিছতো আৰু তাৰ পিছত সেই মানুহসকলে যেতিয়া দেখিলে যে আমি এই ধৰণে কিতাপবোৰ আমাৰ হাতত উপলব্ধ এতিয়াও মহামাৰীৰ সেই মাজতো কিবা কিবি ধৰণে আমি চেষ্টা চলাইছো তাৰপিছত ইণ্ডিয়া পোষ্টক আমি ধন্যবাদ দিবই লাগিব যদিও এটো তেওঁলোকৰ দায়িত্ব তথাপি ইণ্ডিয়া পোষ্টৰ জৰিয়তে আমি আসলতে খুব কম খৰচত পাঠকে কিতাপসমূহ পোৱা আৰম্ভ কৰিলে আমাৰ পৰা আৰু যেতিয়া আমি আৰম্ভ কৰিলো আমাৰো আগৰ পৰা দুই এজনে আৰম্ভ কৰিছিল কিন্তু আমি যেতিয়া আৰম্ভ কৰিলো আমাক দেখি আৰু কেইজনমান আগবাঢ়িল এই ধৰণে অসমত প্ৰায় আজিৰ তাৰিখতটো মই জনাত প্ৰায় 30ৰ পৰা 40টা প্ৰতিষ্ঠানে বা কিছুমানে ব্যক্তিগতভাৱেও বেলেগ কিবা কাম কৰি আছিল এতিয়া জীৱন জীৱিকাৰ সংঘাত আহি পৰিছে তেওঁ নিজৰ ব্যৱসায়টোকেই চেঞ্জ কৰিছে মই দেখিছো মিডিয়াৰ এই দুটামান গ্ৰুপে উজনি অসমৰ ফালে তেওঁলোকে মানে পৰ্টেল হিচাপে কাম কৰি আছিল এতিয়া দেখা পাইছো তেওঁলোকে গ্ৰন্থ বিক্ৰী আৰম্ভ কৰিছে খুব ভাল কথা গতিকে কিন্তু কথাটো হৈছে কি ইয়াতো এটা ডাঙৰ লিমিটেশন আহি পৰিছে যদিও এইটো এটা আশাখুধীয়া প্ৰচেষ্টা তাৰ পিছতো কিন্তু এইটোতো কোনো ধৰণৰ সাপোৰ্ট নাই আমাৰ আপুনি লক্ষ্য কৰিব মাজতে গুৱাহাটী যেতিয়া লকডাউন হৈ গল বিভিন্ন বস্তু খুলি দিলে কিন্তু তেওঁলোকে বন্ধ কৰি ৰাখিলে কি যে যিবোৰ কুৰিয়াৰ সাৰ্ভিস যিবোৰ পোষ্টেল সাৰ্ভিস তেতিয়া পোষ্টেলটো খুলি থৈ দিছে কিন্তু ইয়াৰ পৰা মই শিলপুখুৰীৰ পৰা বা পানবজাৰৰ পৰা তলৈকে যাবলৈ ৰাস্তাত পুলিচে ধৰি কুবাব গতিকে এই ধৰণৰ এটা কাৰবাৰ গতিকে এই বেমেজালিবোৰ আছে কিন্তু তাৰ পাছতো আমাৰ কাৰণে ভাল লগা খবৰটো হ'ল যে অসমত যথেষ্ট সংখ্যক পাঠকে বিভিন্ন ধৰণৰ আৰু প্ৰায় সকলো ধৰণৰ কিতাপৰ প্ৰতি আগ্ৰহ দেখুৱাইছে আৰু সেই আগ্ৰহৰ ফলশ্ৰুতিত আমাৰ দৰে বিক্ৰেতাসকলে হকাহ নাপালেও আমি অন্তত আমাৰ এমপ্লয়িখিনিক আমাৰ কৰ্মচাৰীখিনিক অন্তত দৰমহাটো দিয়াৰ কথা চিন্তা কৰিব পৰা হৈছো কাৰণ বেলেগ ধৰণৰ সহায় যেহেতু নাপাওঁ আৰু যেহেতু আমি বাছি লৈছো নিজৰ শিক্ষা বা শেষত বাছি লৈছো যে আমি কিতাপেই বিক্ৰী কৰিম আৰু অসমীয়া কিতাপেই বিক্ৰী কৰিম এটো যেহেতু সংকল্প লৈ লৈছো আমি গতিকে ফিল্ডৰ পৰা ওলাই লৰমৰাৰ কোনো কথা নাহে কিন্তু তাৰ পাছতো আমি আশা কৰো যে কিছু ধৰণৰ অন্তত আজিৰ তাৰিখত আমি আশা কৰিছো যে সকলোৱে সুবিধা পোৱাৰ দৰে আমিও গ্ৰন্থমেলাখিনি কৰিবলৈ সুবিধাটো পাব লাগে ধন্যবাদ ঠাকুৰী ডাঙৰীয়া মই গোস্বামী ডাঙৰীয়া ঘৰলৈ আহিম যে সদৌ অসম প্ৰকাশক আৰু পুথি বিক্ৰেতা সন্থাৰ ফালৰ পৰা তেওঁলোকৰ এই যি প্ৰচেষ্টা এই প্ৰচেষ্টাৰ আৰু প্ৰসাৰ হ'বলৈ অধিক প্ৰসাৰ হ'বলৈ কিবা ব্যৱস্থা লোৱা কৰিব পৰা যায় নেকি নহয় আমি হেৰি কৰিছোঁ তাৰমানে ধৰক আমি এটা কিছুমান ছাপৰ্ট দিছোঁ আমাৰ পাব্লিছাৰবিলাকে ছাপৰ্ট দিছে সেইটো বেলেগ কথা আৰু ধৰক আমি এতিয়া ধৰক এই যিবিলাক কুৰিয়াৰ আমি ধৰক সেই সময়তো যেতিয়া চৰকাৰক চিফ ছেক্ৰেটাৰী তেতিয়া আমাক সহায় কৰি দিছে যে কুৰিয়াৰ খুলি দিছে মাজতে মানে কি হৈছিলে পানবজাৰখনে বন্ধ কৰি থৈ দিছিলে মাজতে তাৰমানে কি হয় সিহঁতে বাছ চলা নাছিলে ট্ৰেইন চলা নাছিলে গতিকে সেই প্ৰাইভেট কুৰিয়াৰবিলাকৰ অলপ পইচাটো বাঢ়িছিলে তথাপিও বহুত মানে তেখেতসকলে যিমান কমতে পাৰে কৰিছে আৰু সেইখিনি আমি আৰু ধৰক ছাপৰ্ট দিব পাৰিছোঁ মুঠৰ প্ৰচেষ্টাটো এনেকুৱা হৈছে যে যিসকল লোকে কিতাপৰ প্ৰতি সেই আত্মীয়তাটো আছে তেওঁলোকে যাতে পদূলিমুখতে কিতাপখিনি পাব পাৰে তাত একো অসুবিধা যাতে নাথাকক মই উন্মিলনক ইয়াৰ প্ৰসংগতে সুধিব খুজিম যে এমাজন বা ফ্লিপকাৰ্টৰ যিসমূহ অনলাইন ব্যৱসায়িক প্লেটফৰ্ম তেনেদৰে তেখেতসকলৰ যি প্ৰচেষ্টা এই ইণ্ডিয়ান পোষ্টৰ যোগেদি তেওঁলোকে লাগিলে কৰক ইয়াক সুদূৰ প্ৰসাৰী কৰিবলৈ কেনেকুৱা ধৰণৰ ব্যৱস্থা ল'ব পাৰি বুলি তুমি ভাবা না সেইটো সেই টেকনিকেল বস্তুখিনি মই নাজানিম বাৰু কেনেকৈ এইটো স্প্ৰেড বা সেয়া কৰিব লাগে কিন্তু এটা বস্তু মই ক'ব পাৰোঁ যে বৰ্তমান সময়ত আমি যদি ভাবোঁ যে চহৰৰ বা যিখিনি মানে কি বুলি কয় যোনকেইটা মানে হটস্পট বুলি ধৰিব পাৰিব ধৰক গুৱাহাটী হওক ডিব্ৰুগড় হওক যোৰহাট হওক তালৈকেতো এমেজন ফ্লিপকাৰ্ট গোটেইখিনিসমূহ ব্যৱস্থা যায় এতিয়া কথাটো এনেকুৱা যে এমেজন আৰু ফ্লিপকাৰ্টৰ যদি মনোপলি এটা হৈ যায় কিতাপৰ ক্ষেত্ৰত তেন্তে সেইটো মই ভাবোঁ যে আমাৰ কাৰণেও এটা বেয়া কথা আৰু দাদাই যোনটো কৰি আছে যে অসমীয়া বিকল্প এটা আনি দিছে যে অসমীয়া কিতাপ অসমৰ যিকোনো ঠাইতে উপলব্ধ কৰিব পাৰি সেই বস্তুটো মই ভাবোঁ যে এই যোনটো ব্যৱস্থানিক মাল্টিনেশ্যনেল কৰ্পৰেশ্যনৰ এটা যিটো হেজিমনি বা মনোপলি চলি আছিল সেই মনোপলিটোক কিন্তু ধুনীয়াকৈ মানে এই মনোপলিটোক হাৰ্ম নকৰি পেলাই নতুনকৈ অসমীয়াৰ লগতে অসমীয়া যিসমূহ কিতাপ অসমীয়া কিতাপ ফ্লিপকাৰ্ট এমেজনত নাপায় আজিকালি অসমীয়া কি বুলি কয় ফ্লিপকাৰ্ট এমেজনত থাকিবৰ কাৰণে আপোনাৰ কিতাপসমূহৰ মানে পাব্লিচাৰ্ছ আপোনাৰ সেয়া হ'ব লাগিব মানে কি বুলি কয় কি বুলি নেশ্যনেল ৰেপুটেশ্যন বা পায় মানে বিক্ৰেতা থাকিলে পায় কিন্তু ডাইৰেক্টলি সেইটোৱে বহুতো সেয়া থাকে ৰেষ্ট্ৰিকশ্যনছ
থাকে কিন্তু এই দাদাজনে যোনজন যিখিনি কাম কৰি আছে এই যিটো বিকল্প আনি দিছে যে এমেজন ফ্লিপকাৰ্টৰ লগত বৰ্ণ কিতাপৰ দ্বাৰা তেওঁ অসমীয়া কিতাপ লগতে অসমত প্ৰকাশিত যিসমূহ কিতাপ আছে সকলোসমূহ যেনে অকল গুৱাহাটী ডিব্ৰুগড় যোৰহাটে নহয় ভিতৰুৱা গাঁৱতো যে বস্তুটো দিব পাৰিছে সেইটো বস্তু মই ভাবোঁ যে এটা অতিকৈ মানে শুভ লক্ষণ আমাৰ কাৰণে আৰু এই বস্তুটো যিমান পাৰে মই টেকনিকেলি ক'ব নোৱাৰিম কেনেকৈ সেয়া কৰিব পাৰে কিন্তু মই তেওঁক সেই বস্তুটো জনাম যে এইটো বস্তু যাতে আৰু মানে সুদূৰ প্ৰসাৰ হয় মই গোস্বামী ডাঙৰীয়াৰ ওচৰলৈ আন এটা প্ৰশ্ন আহিব খুজিম সকলোৰে কাষলৈ এই প্ৰশ্নটো লৈ আহিম মই আৰু সকলোৰে কৰ্মক্ষেত্ৰৰ দৃষ্টিভংগী সাপেক্ষে উত্তৰবিলাক হয়তো ভিন ভিন হ'ব মাজতে চৰকাৰে উল্লেখ কৰিছিল যে ছাত্ৰ ছাত্ৰীসকলক বিনামূলীয়াকৈ পাঠ্যপুথি প্ৰদান কৰিব ইয়াৰ দ্বাৰা প্ৰকাশন গোষ্ঠীসমূহে বৃহৎ লোকচানৰ সন্মুখীন হ'ব ইয়াৰ কাৰণে আপোনালোকে কিবা কথা পাতিছিলে কিবা বিকল্প ব্যৱস্থা ওলাইছিলে নেকি প্ৰথমে মানে ধৰক আপোনাৰ হেৰি এটা আছিলে ৰাইট টু এডুকেশ্যনত এতিয়া ক্লাছ 8লৈকে চব ইণ্ডিয়াৰ চব ষ্টেটতে কিতাপ ফ্ৰী কৰাই দিছিলে তাৰপিছত নতুনকৈ যেতিয়া কংগ্ৰেছ চৰকাৰ আহিলে এডুকেশ্যন মিনিষ্টাৰ শৰ্মা থাকিলে তেওঁ ক'লে কি ক্লাছ 10লৈকে কৰি দিলে এতিয়া এইবাৰ কৰিছে কি যে চব ল'ৰা ছোৱালীকে মানে একাউণ্ট খুলিব দিছে এটা একাউণ্ট খুলিব দিছে একাউণ্ট খুলি তাতে পইচা দিব বুলি কৈছে আৰু তেওঁলোকে বিভিন্ন কিতাপ কিনিবনে নিকিনিব কোৱা নাই কিন্তু সৰ্বশিক্ষাৰ পৰা এটা গৈছে যে চব ল'ৰা ছোৱালীৰে গভৰ্ণমেণ্ট স্কুলৰ মানে একাউণ্ট লাগিব তো এই এটা কৰিছে কি যেনে গভৰ্ণমেণ্ট স্কুলৰ ল'ৰা ছোৱালীবিলাকক এটা মানে হেৰি কৰি মানে ফ্ৰী কৰাই ফ্ৰী ভাত খুৱাই মূৰ্খৰ এটা বনাই থৈ দিছে মানে তোমালোকে পিছত তোমালোকে লাঠিয়াৰ হ'ব লাগিব ভোট দিয়া লাঠিয়াৰ এটা হ'ব লাগিব যে বনাইছে কাৰণ আপোনাৰ ব্ৰেইনটো একো নোহোৱা কৰি থৈ দিছে ভাত খাব আৰু আপোনাক হেৰি কৰিব তেওঁলোকক পইচা দিয়ক কেনেকৈ স্কুলত দিয়ে তেওঁলোকক ইণ্ডিভিজুৱেল দিয়ে যেনেকৈ দিয়ক পইচা দিয়ক তেওঁলোকে আহি কিতাপ কিনক কিতাপ চাওক আৰু ল'ৰা ছোৱালী যদি কিতাপৰ দোকানত নাহে নহয় তেতিয়াহ'লে গম নাপায় কি কিতাপ ওলাইছে শংকৰদেৱে পঢ়িব লাগে নে আনন্দৰাম বৰুৱাই পঢ়িব লাগে এতিয়া যিটো নতুন এডুকেশ্যন পলিচি কৰিছে এতিয়া কৰিব বুলি কৈ আছে নাজানো কি হয় আৰু হয় গতিকে সেইটো হ'লে হয়তো আমি আশা কৰোঁ যে আৰু ভাল হ'ব বুলি ভাবোঁ আৰু চাওক ৰিজনেল পাব্লিচাৰ বাছি যদি নাথাকে বা বুক চেলাৰ বাছি নাথাকে তেতিয়া আমাৰ যিটো অসমৰ ভাষা সংস্কৃতি বাছি নাথাকিব গতিকে আমি আৰু আপোনালোকৰ মাধ্যমেদি মাননীয় মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰীক আবেদন জনাওঁ যে আমাক সহায় কৰক মানে আমাৰ অসমীয়া কিতাপ ক্ৰয় কৰক অসমীয়া বুলি নহয় ৰিজনেল কিতাপ আমাৰ যিকোনো ধৰক যি ভাষাৰ কিতাপে আছে অসমৰ এইবিলাক কিতাপ অলপ ক্ৰয় কৰক সেই ব্যৱস্থাটো কৰক আৰু আমি ৰাজনৈতিক পাৰ্টি নহয় আমি কোনো হেৰিৰ লগতো কথা নাই যে আমি বিচাৰোঁ শিক্ষাটো ভাল হওক নিশ্চয় এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আহিছে যে ৰাজ্য চৰকাৰে ধৰ্মীয় অনুষ্ঠানসমূহৰ কাৰণে 129 কোটি টকা ধাৰ্য কৰিছে আৰু তেওঁলোকে দিব বুলি ঘোষণা কৰিছে একে সময়তে আমি পাতি আছোঁ গ্ৰন্থমেলাৰ কথা আপোনালোকৰ তেখেতে ক'লে সেই টকা পইচাৰ কথা আমাৰ ৰিজনেল যিসকল চেলাৰ্ছ আছে তেওঁলোকৰ দুৰৱস্থাৰ কথা গতিকে কি ক'ব আপুনি আৰু এই প্ৰশ্নটোৰ লগতো মই আপোনালোকক এটা সংলগ্ন কৰি দিব খুজিছোঁ যে আপুনি এটা প্ৰকাশন গোষ্ঠীৰো স্বত্বাধিকাৰী আপুনি ব্যৱসায়িক কথাখিনি সৈতে জ্ঞাত গতিকে তাত যিখিনি খাটি খোৱা লোক কেৱল আপোনালোকেই নহয় সেই মুদ্ৰণত জড়িত লোকসকল যিসকলে DTP মাৰে তেওঁলোক সেই সকলোকতো বৃহৎ এটা লোকচানৰ সন্মুখীন হৈছে গতিকে ব্যৱসায়িক আৰু ব্যৱহাৰিক দৃষ্টিকোণৰ পৰা আপুনি কথাখিনি কেনেকৈ চাব আৰু এই মুহূৰ্তৰ যিটো খবৰ ক'লোঁ তাৰ ওপৰত আপুনি কি ক'ব প্ৰথম কথাটো হ'ল ধৰ্ম বস্তুটো আমি নিজেও পঢ়ি অহা হিন্দু ফেমিলি এটাৰ পৰা অহা গতিকে ধৰ্ম বস্তুটো আমাৰ কাৰণে সদায় ব্যক্তিগত কথা এটাই হৈ থাকিল মোৰ যদি ব্যক্তিগত কিবা আগ্ৰহ আছে মই ধৰ্মস্থলীলৈকে যাম প্ৰাৰ্থনা কৰিম সেইটো সম্পূৰ্ণ ব্যক্তিগত কথা চৰকাৰখনৰ তাত বৰ বেছি উফাইদাং মাৰি ফুৰাৰ কোনো দৰকাৰ নাই চৰকাৰ আজিৰ তাৰিখত কৰিব লগা কাম যথেষ্ট আছিল ধৰ্মস্থলত টকা দিছে অসাংস্কৃতিক কিবা ঐতিহ্যমণ্ডিত বিল্ডিং এটা ৰক্ষণাবেক্ষণৰ কাৰণে দিছে সেইটো খুব ভাল কথা আজি কামাখ্যা মন্দিৰে ক'ৰবাত জনজাতীয় কিবা এটা পূজাস্থলী এটাই হওক সংৰক্ষণ কৰিব খুজিছে সেইটো আমাৰ হেৰিটেজ হিচাপে খুব গুৰুত্বপূৰ্ণ কথা কিন্তু তাৰ সলনি চমক দি যে আমি ধৰ্ম ৰক্ষা কৰিছোঁ ধৰ্ম ৰক্ষাৰ গদাটো লৈ চৰকাৰে ভোট কিনিব খুজিছে একদম চিধা কথাটো এইটো আৰু একদম পোনপটীয়াকৈ ক'ব খোজা কথাটোৱেই এইটো আৰু আজিৰ তাৰিখত যিখিনি মানুহ মৰি আছে মানুহবোৰ আচলতে এতিয়া বেমাৰ হৈ যিমান মানুহ মৰিছে খাবলৈ নাপায় লাহে লাহে বেছিকৈ মানুহ মৰা আৰম্ভ হ'ব যথেষ্টখিনি আত্মহত্যা হৈ গৈছে আমি সৰু থাকোঁতে স্কুলত যেতিয়া পঢ়িব লগা হৈছিল যে কোনবিলাক দেশত আফ্ৰিকান কিছুমান কাণ্ট্ৰি মানে ভোকমাৰীত মানুহ মৰে বিহাৰৰ তেনেকুৱা অৱস্থা হয় আজি অসমৰ বুলি নহয় গোটেই ভাৰতখন তেনেকুৱা এটা পৰিস্থিতিৰ ফালে গৈ আছে যদিও আমি এটা লেভেলৰ পৰা কথাটো ভবা নাই যে তেনেকুৱা এটা পৰিস্থিতি হ'ব পৰিস্ফুট হোৱা নাই সম্পূৰ্ণকৈ কিন্তু পৰিস্ফুট হ'বলৈ বৰ বেছি দিন নালাগিব কাৰণ চৰকাৰখনে
আজিৰ তাৰিখত ব্যক্তিগত খণ্ডৰ অসংগঠিত ক্ষেত্ৰত কিমান মানুহে কাম কৰি আছে চৰকাৰৰ হাতত কোনো ডাটাই নাই আজিৰ তাৰিখত আজি আমাৰ প্ৰশাসন ইণ্ডাষ্ট্ৰিটোত কিমান মানুহে কাম কৰি আছে চৰকাৰৰ ওচৰত কোনো ডাটা নাই গতিকে কোনো ডাটা নোহোৱাকৈ এইবোৰ মানুহৰ কাম যেতিয়া যাব এই মানুহখিনি কিহৰ দৰকাৰ তেতিয়া ৰাম নামৰ দৰকাৰ নে পেটত দিব খোজা ভাতখিনিৰ দৰকাৰ গতিকে এতিয়া চৰকাৰে সেইখিনি ঠিক নকৰি পলিচিবিলাক ঠিক নকৰি ইয়াত 4 টকা তাত 4 টকা দি নাম কিনিব খুজি থাকিলে তেতিয়া কাৰ কামত আহিব আজি ধৰ্মস্থলীত টকা দিছে মই প্ৰথমতেও কৈছোঁ যে ঐতিহ্যস্থলী হিচাপে ক'ৰবাত কিবা এটা টকা দিছে সেইটো চৰকাৰৰ দায়িত্ব সেইটো পুৰাতত্ব বিভাগ আছে বুৰঞ্জী পুৰাতত্ব বিভাগে ভালকৈ চাওক আৰু সব কথাৰ কাৰণে কেৱল দুজন মানে যদি উফাই দাং মই আমি সেইটোৱে দেখি আছোঁ এতিয়া কাৰবাৰটো বিভিন্ন বিভাগৰ বিভিন্ন মন্ত্ৰী আছে বিভিন্ন হে আছে আমিতো কাকো দেখা নাপাওঁ চৰকাৰখনৰ মুখ্যমন্ত্ৰীয়ে কয় এটা গ্ৰীণ ট্ৰিবিউনেলে কয় এটা তাৰপিছত এজন মন্ত্ৰীয়ে কয় আমাক এতিয়া ফটকা ফুটাব দিব লাগিব গতিকে আজিৰ তাৰিখত গোটেইটো খেয়ালি কাৰবাৰ হৈছে প্ৰথম কথা কামবোৰ ভালকৈ চলি থকা নাই যিবোৰ প্ৰতিশ্ৰুতি চৰকাৰখনে দি চৰকাৰলৈকে আহিছিল সেই প্ৰতিশ্ৰুতিবিলাক পালন কৰিব পৰা নাই আৰু সেই কথাবিলাক ৰাইজৰ সন্মুখত ধৰা পৰিছে আৰু যিহেতু এতিয়া সেই টপিকবিলাকৰ ওপৰত চৰকাৰখনে কথা ক'ব নোৱাৰে সেইকাৰণে অতি ভয়ংকৰ সাম্প্ৰদায়িক কথাবিলাক ক'বলৈ আৰম্ভ কৰিছে আৰু এইবিলাকৰ অৰ্থ এটাই যে আমাৰ যিহেতু কামৰ কোনো ধৰণৰ চাৰ্টিফিকেট আমি বিচাৰিব নোৱাৰোঁ কাৰণ কামৰ চাৰ্টিফিকেট বিচাৰিলে চৰকাৰখন ফেইল আজি ইমান দিনৰ ভিতৰত গতিকে তেতিয়াহ'লে আমি কিছুমান অপ্ৰাসংগিক কথা ধৰ্মীয় সাম্প্ৰদায়িক যিবোৰ কথাৰ মানুহৰ ব্যক্তিগত সেই এটাৰ বাহিৰে কোনো ধৰণৰ সামাজিক গুৰুত্ব নথকা কথা কিছুমান লৈ এতিয়া গোটেই পৰিস্থিতিটো নষ্ট কৰিছে আজিৰ তাৰিখত চৰকাৰৰ যিখিনি দায়িত্ব আছিল সম্পূৰ্ণৰূপে চৰকাৰ বিফল এতিয়া আজিৰ তাৰিখতো আমি তাৰ পিছতো নিৰ্বাচিত চৰকাৰখনক আমি দাবী কৰিব পাৰোঁ আমি অনুৰোধ জনাব পাৰোঁ আমি আবেদন কৰিব পাৰোঁ যে মানুহৰ অন্তত থকাৰ শিক্ষাৰ খোৱাৰ এই নিৰাপত্তাখিনিৰ কথা চৰকাৰে ভাবক ধৰ্মৰ কথা পিছত চিন্তা কৰিলেও চলিব আৰু আপুনি যেহেতু ক'লে প্ৰকাশন পৰিষদত কিমান মানুহ আছে চৰকাৰে গম নাপায় একে সময়তে সেই মই যেটো এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ ক'লো 129 কোটি টকা ধৰ্মীয় অনুষ্ঠানৰ নামত গতিকে প্ৰকাশন গোষ্ঠী সমূহকে এলাগি কৰাৰ নিচিনা এটা পৰিস্থিতি নিশ্চয় আহি পৰিছে চৰকাৰৰ ফালৰ পৰা প্ৰকাশন নহয় আজিৰ তাৰিখত আপুনি চাওক অসমত এতিয়া ইমানখিনি নিউজ পৰ্টেল আছে মিডিয়া আছে মানে বৌদ্ধিক যিখিনি উৎকৰ্ষ সাধনৰ উপাদান মানে চৰকাৰৰ এতিয়া কথা একেটাই সেইটো হ'ল অলপ আগতে আমাৰ গোস্বামী ডাঙৰীয়াও যিটো কথা কৈ গৈছে এই ভাইটিও যিটো কথা কৈছে যে চৰকাৰ এতিয়া এটা ধৰণে চলিছে সেইটো হ'ল টেক্সট বুক হ'ব এটা যেনে ক্লাছ 5ত এখন টেক্সট বুক মাষ্টাৰ ডিগ্ৰীটো এখন টেক্সট বুক পঢ়িব লাগিব সেইটো চৰকাৰে অনুমোদন কৰা বিষয়ক লৈ হ'ব তাত কোনো ধৰণৰ নিজা বৌদ্ধিক চাপ নিজা ধৰণৰ সেই নাই নিজৰ ইচ্ছামতে হিষ্ট্ৰী কাটিব বুৰঞ্জী কাটিব তেওঁলোকৰ ইচ্ছামতে বহাব সেইমতে পঢ়িব লাগিব ভাতৰ দৰে সেই কথা আওৰাব লাগিব চৰকাৰৰ জিন্দাবাদ দিব লাগিব চৰকাৰ আছে এতিয়া সেইটো ৰাস্তাত আৰু একদম সম্পূৰ্ণৰূপে একদম স্বেচ্ছাচাৰী লাইন এটাত চৰকাৰ গতি কৰিছে আৰু সেইটো আমি দেখি আছোঁ আমি সাধাৰণভাৱে কোনো দলৰ ছাপোৰ্টাৰ নহয়ও আমি দেখি আছোঁ সাধাৰণ আৰু নিৰপেক্ষ বুলি বা নহয় যিখিনি সাধাৰণভাৱে চাই থকা মানুহ তেওঁলোকে ক'ব ভয় কৰে কাৰণ চৰকাৰৰ ৰখত পৰাৰ ভয় সকলোৰে আছে আইন আদালত সকলো ক্ষেত্ৰতে কি চলি আছে মানুহে দেখি আছে প্ৰতিটো মুহূৰ্তত আৰু কেৱল মই কোৱা নাই যে কেৱল প্ৰকাশন ক্ষেত্ৰখনক চৰকাৰে সাহায্য দিয়ক চিনেমা ক্ষেত্ৰৰ যিবোৰ কলা কুশলীসকল বিভিন্ন ক্ষেত্ৰৰ ৰাস্তাৰ কাষত এতিয়া চৰকাৰে গুৱাহাটী ধুনীয়া কৰিম বুলি কৈ ৰাস্তাৰ কাষৰ ফুটপাথৰ বেপাৰীখিনিক খেদিব সেইদিনাখন এজন দায়িত্বশীল মন্ত্ৰীয়ে মন্তব্য কৰিছে যে ফুটপাথত বহা থলুৱা বেপাৰীৰ কাৰণে মূল্য বৃদ্ধি হৈছে এইবিলাক আভুৱা ভৰা কথা চৰকাৰখনে ক'বলৈ নাপায় আৰু তাৰ বিপৰীতে এই খণ্ডবিলাকত এই মানুহবিলাকে যে আজি যোৱাকালিৰ দিনত ব্যক্তিগত খণ্ডত চাকৰি কৰি থকা মানুহ এজনে আজি যে ৰাস্তাৰ কাষত চব্জি লৈ বহিব লগা হৈছে এই ব্যৰ্থতাটো চৰকাৰখনৰ লাজ নালাগে নেকি অহাকালি মই যদি কিতাপ বিক্ৰীটো বন্ধ কৰি মই যদি ৰাস্তাই ঘৰে গাখীৰ বিক্ৰী কৰিব লগা হয় সেইটো চৰকাৰৰ কাৰণে লাজ পাব লগা কথা নে মোৰ কাৰণে লাজ পাব লগা কথা মোৰ কাৰণেতো কাম সেইটো এনেকুৱা হৈ থাকিলে আমাৰ বহুত বুকচেলাৰ পাব্লিচাৰে ছুইচাইড কৰিব এই যেনেকৈ মাজতে কৰিলে নহয় এনেকুৱা হ'ব আৰু চাওক নামঘৰ আৰু স্কুল এসময়ত মানুহে নিজে বনাইছিলে কোনো নামঘৰ চৰকাৰে বনাই দিয়া নাই এইটো অসমৰ নিজে বনাইছিলে নিজৰ এটা গাঁও আপোনাৰ আগৰ গাঁওবিলাকতো দুৰৱস্থা আছিলে তথাপি এটা নামঘৰ নিজে বনাইছিলে তো মই নকওঁ যে নামঘৰত পইচা দিয়াটো বেয়া দিয়ক ঠিকে আছে কিন্তু এটা ভেদাভেদেই বেছি কৰা যেন লাগিব কিন্তু নামঘৰতো দিয়ক য'তেই দিয়ক এই কথা হৈছে পঢ়াৰ যিটো পৰিৱেশ এটা চৰকাৰে আনিব লাগে পঢ়াৰ পৰিৱেশ হয় আপুনি কোৱা কথাটোৱে মই উন্মিলনক সুধিব খুজিম যে এটা স্পৰ্শকাতৰ বিষয় আচলতে চাবলৈ গ'লে তেখেতসকলে ভালদৰে পঢ়া শুনা কৰি ৰাইজৰ জ্ঞান আহৰণৰ কাৰণে সেই পুথি বিক্ৰী কৰি সেই যি ৰাইজক সেৱা আগবঢ়াইছে শুশ্ৰূষা আগবঢ়াইছে তাৰ মাজতে তেওঁলোকক এলাগি কৰি তেওঁলোকে ক'লে যে তেওঁলোকে এটা প্ৰকাশন গোষ্ঠী বন্ধ কৰি পাচলিৰ বেপাৰ কৰিব লগা হ'ব পাৰে আৰু শেষত তেখেতে কোৱাৰ কৰে তেওঁ আত্মহত্যাৰ দৰে পথো বাচিবলগীয়া হ'ব পাৰে এইটো নুই কৰিব নোৱাৰোঁ আমি একেষাৰে কিন্তু একে সময়তে 129 কোটি টকা আবণ্টন দিয়া হৈছে ধৰ্মীয় অনুষ্ঠানলৈ এতিয়া নাই বস্তুটো এনেকুৱা যে
প্ৰব্লেমটো অকল মহামাৰীৰ কাৰণে নহয়, মহামাৰীয়ে বস্তুটো ডাঙৰ কৰি পেলালে আৰু মহামাৰীয়ে বহুত কিৰণসমূহ আমাক চকুৰ আগত দেখাই পেলালে। আমি যদি চাওঁ, মই সঠিককৈ মনত নাই, যোৱা বছৰ অক্টোবৰ নৱেম্বৰতে নেকি পাণবজাৰ 300জনমান ৱৰ্কাৰ্ছে কৰ্মসংস্থাপন হেৰুৱাইছিলে। আৰু এই যিটো বস্তু, এই বস্তুটো আগৰে পৰা চলি আহি বৰ্তমান আজিৰ সময়ত এনেকুৱা এটা মানে হেয়াৰ সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে। আৰু মই ভাবোঁ যে আমি যোনটো কৰোণা ফেক্টৰ বুলি কওঁ, কৰোণা ফেক্টৰ ইজ দ্য ট্ৰিগাৰিং ফেক্টৰ। কৰোণাই বস্তুটো ট্ৰিগাৰ কৰি পেলাই বস্তুটো অলপ মেগনিফাইড লেভেল এটাত বস্তুখিনি আমাক দেখুৱাইছে। কিন্তু এতিয়া বস্তু এটা কথা বুজিব লাগিব যে বৰ্তমান সময়ত আমাক ধৰ্মৰ যিমান প্ৰয়োজন, আমাৰ সমাজখনক আগবঢ়াবৰ কাৰণে ধৰ্মৰ যিমান প্ৰয়োজন, মই তাতকৈ ভাবোঁ যে তাতকৈ 2 গুণ বা 3 গুণ বেছি প্ৰয়োজন আজিৰ সমাজখনে কিতাপ পঢ়াৰ। কাৰণ আজি যদি কিতাপ অসমীয়া মানুহে নপঢ়ে বা আজি যদি আমি অন্যান্য কিতাপ নাপাওঁ, আমি যদি পেৰেল কিতাপবোৰ নাপাওঁ ছাৰে কোৱাৰ দৰে, মই নিজে ক'ব পাৰোঁ যে আমি কলেজত পঢ়া প্ৰত্যেকজন ছাত্ৰই ক'ব পাৰিম যে আমি যদি কিবা এটা ছাবজেক্টত অনাৰ্ছ কৰোঁ, আমাৰ প্ৰত্যেকজন এটা টপিকৰে বহুত কেইজন ৰাইটাৰ, বহুত কেইটা পাব্লিকেশ্যন, বহুত বেলেগ বেলেগ সময়ছোৱাৰ কিতাপৰ প্ৰয়োজন। আৰু আমি যদি আমি যিটো কওঁ হেটেৰ'জেনিটি বুলি কওঁ, আমাক হোমোজেনাছ ৱে এটা নালাগে, এটা মনোলিথিক হোমোজেনাছ ৱে এটা নালাগে, আমাক হেটেৰ'জেনাছ ৱে এটা লাগে এডুকেশ্যনৰ প্ৰতি। আমাৰ এপ্ৰ'চটো হেটেৰ'জেনাছ হ'ব লাগে, মিক্স হ'ব লাগে আৰু সকলোখিনি ডাইভাৰ্ছ বস্তুখিনিকে আঁকোৱালি পেলাই আগবাঢ়া এটা ছিষ্টেম লাগে। আৰু সেইটো বস্তুহে মই আহিব বুলি ভাবোঁ। আৰু এটা কথা ক'ব বিচাৰোঁ যে প্ৰত্যেকটো আমি যদি চাওঁ, আজি মহামাৰীৰ সময়, মহামাৰী অৰ্থাৎ পেণ্ডেমিক জনৰ বুলিও এটা জনৰ আছে। এলবাৰ্ট কেমিউয়ে কিতাপ এখন লিখিছিলে প্লেগ বুলি। এই প্লেগ কিতাপখন স্পেনিছ ফ্লুৰ বা কি বুলি কয় 1920s সেই স্পেনিছ ফ্লুৰ ওপৰত লিখা। চ' এই যিবোৰ কথা যে সেইটো সময়ত ফ্লুৰ সময়ত বিশ্বজোৰা মহামাৰীহঁতে মানুহে কিদৰে আছিলে, কেনেকৈ ৰাখিছিলে, সেই বস্তুটো কিন্তু আজিলৈকে প্ৰাসংগিক হৈছে এলবাৰ্ট কেমিউৰ সেই কিতাপখনৰ জৰিয়তেহে। চ' জিয়া ছবি এখন পাই আছোঁ এলবাৰ্ট কেমিউয়ে যোনখন কিতাপ লিখিছিলে প্লেগ বুলি। চ' সেই কথাটো মই কৈছোঁ, বৰ্তমান সময়ত মহামাৰী, সেই সময়ৰ মহামাৰীৰ কথা আজিৰ সময়ত আমি যদি জানিব পাৰিছোঁ, একমাত্ৰ আহিলাটো হৈছে এলবাৰ্ট কেমিউৰ কিতাপখন। এতিয়া সেইকাৰণে কৈছোঁ, কিতাপ এখনে এখন সমাজৰ এটা টাইমৰ বস্তুখিনি ফ্ৰিজ কৰি ৰাখি থ'ব পাৰে ভৱিষ্যতৰ কাৰণে। আৰু আমি যদি সেই আহিলাখিনি যদি নিদিওঁ, সেই বাতাবৰণটো যদি আমি অনুকূল কৰি নিদিওঁ যিসকল মানুহে কিতাপৰ সৈতে জড়িত, তেন্তে মই ভাবোঁ আমাৰ সমাজখনে পিছুৱাই যাব বহুত ক্ষেত্ৰত আৰু থমকি ৰ'ব। আমাৰ চাওক, বহুত পাব্লিশ্বাৰ, ডাঙৰ পাব্লিশ্বাৰ, 100 বছৰ হ'ব, কোনোবা 70 বছৰ হ'ব, তেওঁলোকে পাণবজাৰত আজি প্ৰকাশিকাত যাব, আপুনি মোবাইল বেচিছে, বুকছ উইথ মোবাইল। লয়াৰ্ছ বুক ষ্টল কিমান পুৰণি, ষ্টেচনাৰী বিক্ৰী কৰিছে। জাৰ্নেল এম্প'ৰিয়ামৰ এটা ষ্টল আছিলে, কি তেওঁলোকে সাহিত্য একাডেমীৰ 5খনমান পাইছে নেকি কিতাপ, সিহঁতৰ কি ষ্টল বন্ধ কৰিছে। প্ৰাইম বুকছ বোলা এটা আছিলে, তেওঁলোকে ডাঙৰ কিতাপ বিক্ৰী কৰিছিলে, বন্ধ, হায়াৰ এডুকেশ্যন সিহঁত বন্ধ কৰিলে প্ৰাইম বুকছ। আৰু মাননীয় শিক্ষামন্ত্ৰীটো পাণবজাৰত ডাঙৰ হৈছে, পাণবজাৰৰ আমাতকৈ তেওঁ ভালকৈ জানে গোটেই চিটুৱেশ্যন। এসময়ত আমাৰ পাব্লিশ্বাৰে চিত্ৰ ভাগৱত, যি সময়ত মানে ইয়াতে আমাৰ প্ৰেছ নাছিলে, সেই সময়ত কালাৰ চিত্ৰ ভাগৱত আমাৰ ইয়াত আমাৰ পাব্লিশ্বাৰে প্ৰকাশ কৰিছিল, বুজিছে, এনেকুৱা কিতাপ কৰিছিলে। গতিকে সেনেকুৱা পাব্লিশ্বাৰ এতিয়া ধ্বংসৰ মুখলৈ গৈ আছে। অসম চৰকাৰে এইটো লাজৰ কথা নহয়। গতিকে আমি তাৰমানে কি বোধহয় ভাবে নেকি যে এওঁলোকৰ ভোটেদি আমি নিজিকো, গতিকে এওঁলোকৰ দৰকাৰ নাই। আৰু এওঁলোকে গোটেই বুদ্ধিজীৱী সাহিত্যিকসকলৰ লগ হৈ থাকে, গতিকে এখেতসকলে মানে বোধহয় আমাক চেঞ্জ কৰি দিব নেকি, কিবা কৰিব নেকি, আমাৰ এগেইনষ্টে লাগি থাকে নেকি, এনেকেই তেওঁলোকৰ বোধহয় ভাৱ চিন্তা। হয়, শেষৰ ফালে মই আহিম। তাৰ আগতে মই এটা কথা যিহেতু পাতি আছিলোঁ যে ছাত্ৰ ছাত্ৰীৰ পাঠ্যপুথি বিনামূলীয়া কৰাৰ কথাটো, এই সন্দৰ্ভত নগেন শইকীয়া ছাৰেও কাকতত লিখিছিলে এবাৰ। তেখেতে বিষয়টোৰ প্ৰতি চিন্তান্বিত হোৱাৰ লগতে তেওঁ এটা যুক্তিও দিছিলে যে যদি প্ৰকাশন গোষ্ঠীসমূহৰ পৰা চৰকাৰে নিবিদা আহ্বান কৰে, এটা টেণ্ডাৰ আহ্বান কৰে, তাৰ ফলশ্ৰুতিত সেই প্ৰকাশন গোষ্ঠীসমূহৰো দুৰৱস্থা নহ'ব আৰু তেওঁলোকে যি সিদ্ধান্ত ল'ব খুজিছে সিও কাৰ্যকৰী হ'ব। ফলশ্ৰুতিত যদি তেওঁলোকে নিবিদা একোটা দিবলৈ যায়, প্ৰকাশন গোষ্ঠীসমূহৰ মাজত এটা প্ৰতিযোগিতা হ'ব, ইজনে সিজনতকৈ ভাল কৰিবলৈ যাব আৰু ছাত্ৰ ছাত্ৰীসকলে এটা ভাল ফলাফলো পাব। সেই সন্দৰ্ভত আপোনালোকৰ ওপৰত কিবা কথা পতা হৈছিলে নেকি বা তেনেকুৱা কিবা আপোনালোকে আহ্বান জনাইছিলে নেকি? নহয়, সেইটো সম্পৰ্কে এই গোস্বামী ডাঙৰীয়াই ভালকৈ ক'ব, কাৰণ এছ'চিয়েশ্যনৰ সেই হিচাপে আমি বিভিন্ন ধৰণে বিভিন্ন প্ৰপ'জেল দিছিলোঁ। আৰু এতিয়া চৰকাৰে বাধ্যত পৰি যিটো মানি লৈছে যে টকা ভৰাই দিব বুলি, সেইটো আমি আগতেই কৈছিলোঁ যে কিতাপ আহক, কিতাপবোৰ বিভিন্ন সেয়ে বিক্ৰী কৰক আৰু ছাত্ৰ ছাত্ৰীৰ একাউণ্টত
ধন ভৰাই দিয়ক সেইটো এতিয়া চৰকাৰে মানি লৈছে কিনিব তেওঁলোকে প্ৰকাশন গোষ্ঠীসমূহৰ পৰাই ছাত্ৰ-ছাত্ৰী প্ৰকাশন পৰিষদৰ পৰাই কিনিব কিন্তু এতিয়া কথাটো হৈছে যে প্ৰথম কথা পইচা বা সেই ক্ষেত্ৰত এইবিলাক টেকনিকেল কথা আছেই আৰু কিন্তু এতিয়া আমি চাইছোঁ যিহেতু খুলি দিছে বুলি কৈছে এইটো সেই ধৰণে এতিয়া কি হয় সেইটোৰ ওপৰত ভৱিষ্যত কাৰ্যপন্থাও লোৱা হ'ব বা চিন্তা কৰা হ'ব নিশ্চয় আমি অনুষ্ঠানটো এতিয়া চাবলৈ গ'লে কথাবিলাক কেনেকুৱা হয় যে অনুষ্ঠানটো আমি পাতিবলৈ লৈছিলোঁ সেই গ্ৰন্থমেলা নোহোৱা হ'ল তাৰ অনুভৱ ছাত্ৰ ছাত্ৰী কিতাপৰ কথা বা আপোনালোকে ঘৰে ঘৰ পদূলিয়ে কিতাপ দিয়াৰ সেই মনোগ্ৰাহী কথাখিনিৰ ওপৰত কিন্তু তাৰ ওপৰতো ৰাজনীতিৰ মেৰবাক ক'ৰবাত সোমাই পৰে মেৰবাকত আমি বন্দী হ'বলৈ বাধ্য হওঁ ঠিক আছে তথাপিও মই শেষৰ ফালে আহিম আৰু শেষৰ ফালে প্ৰশ্ন কেইটামান সকলোকে সৰু সুধিম যে সতত এটা অভিযোগ আপোনাৰ পৰা যদি মই আৰম্ভ কৰোঁ যে আজিৰ যুৱ সমাজে কিতাপৰ পৰা কিছু দূৰত অভিযোগটো খণ্ডন কৰিবনে সঁচা ইয়াৰ মান্যতা আছে বুলি আপুনি ভাবে নহয় আমাৰ ধৰক এতিয়া কি হয় অসমীয়া কিতাপ বহুত প্ৰকাশ হৈছে তাৰে ভিতৰত আপোনাৰ ধৰক প্ৰায় 50-60% অলাগতিয়াল কিতাপ প্ৰকাশ হৈছে এইটো মানে বিভিন্ন ক্ষেত্ৰত প্ৰকাশ হৈছে ধৰক কিছুমান এতিয়া কলেজত লাগে মানে প্ৰফেচাৰবিলাকৰ কিবা গ্ৰেডৰ কথা আছে তেওঁ এখন কিতাপ লিখিছে তেওঁ নিজাকে পাব্লিছ কৰিছে কিছুমানে কবিতা লিখিছে আৰু এতিয়া কবিৰ সংখ্যাও বহুত হৈছে গতিকে সকলোৱে কবিতাৰ কিতাপ কৰিছে গতিকে এই যে বেছি ধৰক সংখ্যক অলাগতিয়াল কৈছোঁ মানে অলাগতিয়াল কিতাপৰ কাৰণে মানে মানুহে কিছুমান মোহচন্ন হৈছে ধৰক মই এখন মোৰ মোহভংগ হৈছে মানে মোক এখন কিতাপ দিলে তাত বহুত ডাঙৰ মানুহে এটা আগকথা লিখি দিছে মই কিতাপখন গল্পৰ কিতাপ মই গল্প পঢ়ি ভাল পাওঁ যেতিয়া ডাঙৰ মানুহে লিখিছে এজন ডাঙৰ সাহিত্যিক আগকথা মই ভাবিছোঁ গল্পৰ কিতাপ ভাল হ'ব মই কিতাপখন কিনিলোঁ পঢ়ি দেখি দুটা গল্প পঢ়ি মই ঘূৰাই দিলোঁ তেনেকুৱা বহুত কথা হৈছে গতিকে এইটো মোহভংগ বহুতৰ হৈছে ভাবোঁ যে দিল্লীত সেনেকুৱা শংকৰদেৱৰ ওপৰত ছেমিনাৰ কৰক বাংগালোৰত কৰক তেতিয়া শংকৰদেৱক জানিব আমাৰ জ্যোতিপ্ৰসাদত জানিব আমাৰ বিষ্ণুৰাভাক জানিব আমাৰ ভূপেন হাজৰিকাক জানিব আমাৰ বাকী ৰাইটাৰবিলাকক জানিব আজি ধৰক সাহিত্য একাডেমীত বীৰেণ ভট্টই কিমান কাম কৰিছে গতিকে এই কথাবিলাকতো বীৰেণ ভট্টই এতিয়া আপুনি ধৰক বাহিৰৰ মানুহবোৰে বীৰেণ ভট্ট কোন হয়তো চিনিয়ে নাপাব ইমান ডাঙৰ মানুহ আমাৰ আছিলে কাম কৰি আছিলে তেখেতসকলে NVTৰ চেয়াৰমেন আছিলে এই সকলৰ কথা মানে এই কথাটো চৰকাৰ চিন্তা কৰিব লাগে সহযোগিতা নাথাকিলে অৱশ্যে হেৰি হয় আৰু এই কথাটো মই উন্নয়নলৈকে যাব খুজিছিলোঁ তোমাৰ কাষলৈকে যে মই যিটো অভিযোগৰ কথা কৈছিলোঁ তুমি যুৱ প্ৰজন্মৰ প্ৰতিনিধি হিচাপে কি ক'বা আৰু তেখেতৰ কথা তুমি আগধৰি ক'ব খুজিছা বীৰেন্দ্ৰনাথ ভট্টাচাৰ্য অসমত প্ৰথমজন কি বুলি কয় মৃত্যুঞ্জয় লিখি পেলাই প্ৰথমজন জ্ঞানপীঠ পোৱা মানুহ এতিয়া বীৰেন্দ্ৰনাথ দত্তৰ য়াৰুংগমখন ইংৰাজীলৈ ট্ৰান্সলেট হৈছিলে 2005 মানতে লাভ ইন দ্য টাইম অফ ইনচাৰ্জেঞ্চি বুলি আৰু সেই কিতাপখনত নাগা লাভ ইন দ্য টাইম অফ ইনচাৰ্জেঞ্চি হয় এতিয়া নাগা আজিৰ সময়ত যোনটো আমি নাগা প্ৰব্লেম ফেচ কৰি আছোঁ বা নাগা যোনবোৰ টক্স হৈ আছে এতিয়া বৰ্তমান দিল্লীত নাগা টক্স হৈ আছিল এই যিবোৰ নাগাৰ ইছ্যুৰ লগতে মই কওঁ যে এই কিতাপখনক আমি অকল সাহিত্যৰ কিতাপ বুলি ধৰি থাকিলে নহ'ব এই কিতাপখনত যিটো পলিটিকেল বা যিটো ছ'চিঅ' ইকনমিক বা সমাজ জীৱনৰ যিটো প্ৰতিস্ফলন ঘটিছে সেই প্ৰতিস্ফলনটো কয় যে সেইটো সময়ত কেনেধৰণৰ মানে পৰিস্থিতিটো আছিলে আৰু সেই কিতাপখন মই নিজে পঢ়ি পেলাই গম পালোঁ যে সেই কিতাপখন পঢ়ি পেলাইহে মই নাগা প্ৰব্লেমটোৰ বিষয়ে কথা গম পালোঁ চ' মই সেইটো কথা গম পাইছোঁ যে ক'ব বিচাৰোঁ যে আমাৰ যিসমূহ সাহিত্য আছে নৰ্থ ইষ্টৰ সাহিত্য আমাৰ নাগাসকলৰ সাহিত্য আমাৰ বড়োসকলৰ সাহিত্য মিচিংসকলৰ সাহিত্য লগতে আমাৰ অসমীয়া জনজীৱনৰ সাহিত্য এই যিমানসমূহ সাহিত্য আছে সৰু সাহিত্য এই সাহিত্যসমূহ কিন্তু আমি যদি প্ৰজেক্ট কৰিব কোনে সেইটো এটা ডাঙৰ প্ৰশ্ন বীৰেন্দ্ৰনাথ দত্ত ছাৰৰ অক্সফৰ্ড আৰু কেম্ব্ৰিজৰ আৰ্কাইভছত অসমৰ গোৱালপাৰাৰে হওক বা অসমৰ সৰু ফ'ক কালচাৰৰ ওপৰত আৰ্কাইভছত তেওঁৰ থিচিছবোৰ তেওঁৰ পেপাৰ্ছসমূহ আছে মই নিজে গৈ পেলাই চাইছিলোঁ এইবোৰ বস্তু এতিয়া সেইসমূহ অসমত সহজভাৱে উপলব্ধ নহয় এজন প্ৰফেচাৰ আছে সঞ্জীৱ বৰুৱা বুলি তেওঁ বাৰ্ড কলেজত পঢ়ায় এতিয়া সঞ্জীৱ বৰুৱা ছাৰে বহুত মানে আগশাৰীৰ মানে সাহিত্য লিখিছে নৰ্থ ইষ্টৰ ওপৰত এতিয়া এইসমূহ বস্তু ইংৰাজীত উপলব্ধ বা যাৰ ইণ্টাৰনেট আছে বা মই ইণ্টাৰনেট আছে বা মই দিল্লীৰ লাইব্ৰেৰীৰ পৰা এই বস্তুসমূহ এক্সেছ কৰিব পাৰোঁ কিন্তু আজি অসমত যদি এইখিনি বস্তু যদি ছাৰে যিদৰে ক'লে ট্ৰান্সলেট কৰি পেলাই যদি আমি মানে সৰ্বজনব্যাপী কৰিব নোৱাৰোঁ তেন্তে মই ভাবোঁ যে আমি বৰ্তমানৰ কাৰেণ্ট যোনটো
মানে বৰ্তমান সেই বৰ্তমান পৰাই দূৰত যোৱাটো হ'ব আৰু সেইকাৰণে মই এইটো কথা ক'ব বিচাৰোঁ যে যিমানসমূহ কিতাপ আছে আমাৰ মাজত সেই কিতাপসমূহ বা যিসমূহ ৰাইটাৰ আছে যিসমূহ জাৰ্নেলছ আছে এই যোনবোৰ মানে কি বুলি কয় যোনটো ধাৰা এই ধাৰাটো বৰ্তি থাকিব লাগে আৰু কথা এটা এনেকুৱা যে কিতাপৰ লগতে আৰু এটা বস্তু আছে জাৰ্নেল কালচাৰ বুলি আগতে আছিলে জাৰ্নেল কালচাৰ কিন্তু মই আজিকালি অলপ কমকৈ দেখিছোঁ জাৰ্নেল মানে মই মেগাজিন বুজা নাই দেই জাৰ্নেল মানে আমি ধৰক পলিটিকেল জাৰ্নেল এখন ওলাব পাৰিম মানে অসমৰ আগশাৰীৰ যিমানসমূহ কলেজ আছে সকলো কলেজৰ যদি পলিটিকেল ছায়েন্স ডিপাৰ্টমেণ্টে যদি এখন জাৰ্নেল বনায় সমূহীয়াকৈ তেনেকুৱা ধৰণৰ জাৰ্নেল কালচাৰ এটা বাহিৰত আছে দিল্লীত আছে মই নিজে দেখিছোঁ চ' সেই বস্তুবোৰ মই ভাবোঁ আজিৰ সমাজত প্ৰয়োজনীয় এটা ছ'চিয়লজিকেল জাৰ্নেল এখন পাব্লিছ কৰিব পাৰি পলিটিকেল জাৰ্নেল পাব্লিছ কৰিব পাৰি তেতিয়াহে মই ভাবোঁ যে পঢ়ুৱৈ সমাজৰ মাজত লেখক সমাজৰ মাজত সেই সচেতনতা থাকিব আৰু আমি যদি সেই সচেতনতাটো যদি আমি চৰ্চা নকৰি আমি যদি অতীতৰ কথা এটাৰ লগতে ভাবি বা বহি থাকোঁ তেনে মই ভাবোঁ আকৌ আমি নিজকে পিছুৱাই ৰখা নিজকে স্থগিত কৰি ৰখাৰ বাহিৰে আন একো কৰা নহ'ব সেইকাৰণে মই কৈছোঁ যে আজিৰ সমাজত আমি পঢ়িব লাগিব কিন্তু পঢ়াৰ লগতে আমি কি পঢ়িম সেই পঢ়া বস্তুটো কিন্তু উপলব্ধ কৰাৰ দায়িত্ব চৰকাৰৰ আৰু এই মানুহখিনি যিসকল মানুহ জড়িত হৈ আছে আৰু যিমান পাৰে বস্তু ট্ৰান্সলেট হ'ব লাগে যিমান পাৰে কিতাপ যিসমূহ সাহিত্য চাৰ্কুলেশ্যন থাকিব লাগে চাৰ্কুলেশ্যনো স্থগিত হ'ব লাগে বস্তুটো ফ্ল'ত চলি থাকিব লাগে সেইটোৱে মোৰ আচলতে এই সহযোগিতাখিনি নাথাকিলেও এটা স্পৰ্শকাতৰ বিষয় যে মানুহ আমাৰ যিটো এটা প্ৰজন্মটো এটা নিশকটীয়া মস্তিষ্কৰ হৈ হয়তো ওলাই যাবলগীয়া হ'ব পাৰে মই শেষত ৰক্তিম ঠাকুৰীয়া ডাঙৰীয়াৰ কাষলৈ আহিম যে আপুনি যিহেতু ব্যৱসায়িক আৰু ব্যৱহাৰিকভাৱে জড়িত গোটেই বিষয়টোৰ লগত গতিকে শেষত মই আপোনাৰ পৰা এটা খুব জানিবলগীয়া মোৰ নিজৰ অনুসন্ধিৎসু মনৰ প্ৰশ্ন যে অসমৰ পঢ়ুৱৈ বৰ্তমান কেনেকুৱা ধৰণৰ কিতাপ বেছিকৈ বিক্ৰী যায় অসমৰ পঢ়ুৱৈ সোৱাদ বৰ্তমান কেনেকুৱা আচলতে একেবাৰে সাধাৰণীকৰণ কৰা উচিত নহয় যে সকলোৰে নিজৰ চাহিদা কিতাপ এখন আৰু সাধাৰণ পাঠক এগৰাকী আৰু অসমত মই যিটো দেখা পাইছোঁ অসমত আচলতে চাহিদা দুই ধৰণৰ কিতাপৰ এটা হ'ল ফিকশ্যন নন ফিকশ্যন দুই ধৰণৰ কিতাপৰেই চাহিদা আছে আৰু ফিকশ্যনৰ ক্ষেত্ৰত অসমত বিক্ৰী বেছি হয় উপন্যাস আৰু নন ফিকশ্যনৰ ক্ষেত্ৰত থিমেটিক যিবোৰ কিতাপ সেই কিতাপবোৰৰ বিক্ৰী ভাল আৰু অসমত তুলনামূলকভাৱে গোটেই অসমতে আমি এটা খুব ইণ্টাৰেষ্টিংলি এইটো লক্ষ্য কৰিব লগা কথা যে বিভিন্ন প্ৰজন্মৰ মাজত হিষ্টৰিকেল কিতাপখিনিৰ বিক্ৰী খুব ভাল যদিও সব ধৰণৰ কিতাপ উপলব্ধ নহয় আৰু যিটো কথা হৈ আছে যে অনুবাদ আৰু সঁচাকৈ আমি যদি ভাবোঁ ভাষাটোৰ কাৰণে ভালকৈ চিন্তা কৰোঁ বুলি আজিৰ তাৰিখত বিভিন্ন অনুদান বিভিন্ন ঠাইত দিয়াতকৈ অনুবাদৰ কাৰণে চৰকাৰখনে গুৰুত্ব দিয়া উচিত সাহিত্য সভাৰ মাজতে এটা অভিলাষী প্ৰকল্প ঘোষণা কৰি থৈছিল তেওঁলোকৰো প্ৰকল্পবোৰ ঘোষণাহে কৰি থাকে পিছত কামৰ ফালে বৰ বেছি নহয়গৈ তেওঁলোকে প্ৰায় 100খনমান কিতাপৰ আৰু অইল ইণ্ডিয়াই সহযোগিতাত কিবা এটা অনুবাদ প্ৰকল্প এটা লৈছিল মই জনাত 6-7খনমান ভাল কিতাপ ওলাইছে কিন্তু আচলতে যিমানখিনি হ'ব লাগিছিল সেইটো হোৱা নাই আৰু চৰকাৰেও দায়িত্ব লোৱা নাই চৰকাৰী নিয়মতে এইবোৰ দায়িত্ব ল'ব লাগিছিল আৰু তাৰ বাহিৰে দ্বিতীয়তে ব্যৱহাৰিক যিখিনি সাহিত্য এতিয়া মই ফিকশ্যন বা নন ফিকশ্যনৰ কথা ক'লোঁ এতিয়া ব্যৱহাৰিকভাৱে যিখিনি সাহিত্য এতিয়া ষ্টুডেণ্টৰ কাৰণে যিখিনি প্ৰয়োজনীয় সাহিত্য ব্যৱসায়ী এজনৰ কাৰণে প্ৰয়োজনীয় সাহিত্য মহিলা এগৰাকীৰ কাৰণে প্ৰয়োজনীয় সাহিত্য এনেকুৱা টপিকবিলাকৰ কিতাপৰো ডিমাণ্ড অসমত আছে আৰু দ্বিতীয় কথা অসমত শিশু গ্ৰন্থৰ চাহিদা খুব ভাল সেই হিচাপততো আমাৰ প্ৰকাশকসকলৰেই দুৰ্বলতা বুলি ক'ব লাগিব আমাৰ প্ৰকাশকসকলে বেছিভাগেই শিশু গ্ৰন্থৰ ক্ষেত্ৰত বৰ এটা গুৰুত্ব দিয়া আমি কম দেখা পাওঁ আমি প্ৰকাশকসকলৰ আমি সেইটো নিজে দোষটো গাত পাতি ল'ব লাগিব আৰু শিশু সাহিত্যৰ ক্ষেত্ৰত যি ধৰণৰ নিৰ্বাচন যি ধৰণৰ সম্পাদনাৰ প্ৰয়োজন হয় সেইটোতো কিছু আমাৰ লেকিংছ আছে কিন্তু তাৰ পিছতো আমি সাহিত্যিকসকলক লৈ ক'ব পাৰোঁ যি ধৰণৰ ডিমাণ্ড আছে সেই ডিমাণ্ডৰ বিপৰীতে কিন্তু আমাৰ লেখকসকলে শিশু সাহিত্যৰ সৃষ্টিও কম কৰিছে আমাৰ যিসকল জনপ্ৰিয় লেখক আমি আজি ইয়াৰ জৰিয়তেও আবেদন জনাইছোঁ যে আপোনালোকে কেৱল গল্প উপন্যাস সেইখিনি আপোনালোকৰ উৎকৰ্ষতাৰ স্বাক্ষৰ সেইখিনি এটা পৰ্যায়ৰ পিছতহে মানুহে পঢ়িব পাৰিব কিন্তু সেইখিনি পঢ়িবলৈকে নতুন প্ৰজন্মই অসমীয়া গল্প উপন্যাস তেওঁলোকৰ পঢ়িবলৈকে তেওঁলোকে অসমীয়াত প্ৰথম শিশু সাহিত্যখিনি পঢ়িব পাব লাগিব আৰু যদি ভাল সময়ৰ লগত খাপ খোৱা শিশু সাহিত্য নাপায় সেই ল'ৰা ছোৱালীগৰাকী ভৱিষ্যতে ইংৰাজী বা বেলেগ ভাষাত পঢ়িব সি মাতৃভাষালৈকে নাহে নাই আমাৰ আজিৰ তাৰিখত যিসকল জনপ্ৰিয় সাহিত্যিক মই আচলতে নিয়মতে এইটো তেওঁলোকৰ এটা নৈতিক দায়িত্ব প্ৰতিগৰাকী জনপ্ৰিয় সাহিত্যিকৰ ৰিজনেল লেংগুৱেজত চৰ্চা কৰা এইটো এটা নৈতিক দায়িত্ব যে তেওঁলোকে শিশু সাহিত্যৰ কথা চিন্তা কৰা উচিত দুই এগৰাকীয়ে খুব ভাল কাম কৰি আছে মই শেহতীয়াকৈ মই দেখি থকাৰ ভিতৰত মানে আৰু তেওঁৰ কিতাপ চৰ্চিত হৈ আছে এই গল্পকাৰ আমাৰ খুব প্ৰতিষ্ঠিত আৰু যুৱ প্ৰজন্মৰ গল্পকাৰ মৃণাল কলিতা তেওঁ শিশু সাহিত্যৰ ক্ষেত্ৰত খুব ভাল কাম কৰি আছে আৰু তেওঁৰ শেহতীয়া এখন কিতাপে মানে ইমান বকুল ফুলৰ দৰে ইমানখিনি বিক্ৰী হৈছে মই ভাবোঁ সেই তেনেকুৱা এখন কিতাপেই 1000 নতুন পঢ়ুৱৈ সৃষ্টি কৰিব পাৰে গতিকে সেই দায়িত্বটোৰ কথা আমাৰ সাহিত্যিকসকলেও পাহৰা উচিত নহয় আৰু অভাৰঅল গোটেই অসমতে মই দেখিছোঁ পাঠকৰ সংখ্যা কোনো কাৰণত কমা নাই আমাৰ
বিক্ৰীৰ অৱস্থা আগতকৈ বেয়া হৈছে আৰু বিক্ৰীৰ অৱস্থা বেয়া হৈছে 2016 চনৰ পৰা যি মুহূৰ্ততে বিমুদ্ৰাকৰণ হ'ল তেতিয়াৰ পৰা আমাৰ কঁকালত যিটো কোব পৰিলে আজিলৈকে কোনো ব্যৱসায় টিকিব পৰা নাই সৰু সুৰা ব্যৱসায় সেই সময়ৰ বুক ফেয়াৰ সময়তে আশে-পাশে বিমুদ্ৰাকৰণ হৈছিল বুক ফেয়াৰৰ মাজত হৈছিল পুৰণি পইচা দি পেলাই কিতাপ বুক ফেয়াৰৰ মাজত হৈছিল গতিকে সেই 2016 চনতেই ব্যৱসায়ৰ ওপৰত যি মাধমাৰটো পৰিলে আৰু সেইটো এতিয়ালৈকে ঠিক হোৱা নাই দিনক দিনে বেয়া হৈ গৈ আছে আৰু এই এক বছৰ ধৰিটো যিটো অৱস্থা এতিয়া আজিৰ তাৰিখত মন থাকিলেও কিতাপ এখন কিনিবলৈকে মানুহে ভাবিব লাগিব ভাল কিতাপ এখন আজিৰ তাৰিখত সাধাৰণ নিম্ন মধ্যবিত্ত মানুহ এজনে 800 টকাৰ কিতাপ এখন কিনিবলৈকে 10 বাৰ ভাবিব লাগিব যে মই চাউল কিনিম নে কিতাপখন কিনিম আৰু প্ৰথম কাৰ্টেলটো ক'ত হ'ব কিতাপত মনোৰঞ্জনত সিনেমাত থিয়েটাৰত যেতিয়া মানুহৰ হাতত পইচা কম থাকিব আৰু সেইটো অৱস্থা হৈছে অলৰেডি মই সকলোকে ধন্যবাদ জনাইছোঁ প্ৰকৃতাৰ্থ কথাখিনি বিষয়খিনি খুব স্পৰ্শকাতৰ খুব কম সময়ৰ ভিতৰতে শেষ কৰিব পৰা নাযায় আৰু এটা প্ৰকাশন গোষ্ঠীৰ লগত কেৱল এই কেমেৰা স্ক্ৰীনৰ আগত অহা মানুহখিনিয়ে জড়িত হৈ নাথাকে তাত জড়িত হৈ থাকে মুদ্ৰণ কৰা মানুহজন পেপাৰ কাটিং কৰা মানুহজনলৈকে শেষত সেই ঘৰে ঘৰে কিতাপ দিবলৈ যোৱা মানুহজনলৈকে কাৰণ প্ৰকাশন গোষ্ঠীসকলৰ এনেকুৱা সময় আহি পৰিছে যে তেওঁলোকে ঘৰে ঘৰে কিতাপ দিবলৈ যোৱাও অৱস্থা আহি পৰিব পাৰে আৰু তেখেতে যেনেধৰণে ক'লে যে এখন কিতাপৰ দাম যদি 800 টকা হয় নিম্ন মধ্যবিত্তৰ এজন লোকে যদি এই সময়ত চিন্তা কৰিব লগা হয় যে মই চাউল কিনিম নে কিতাপ কিনিম এই পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ কেৱল আমাক ৰজাঘৰীয়ে সহায় কৰিব পাৰে কাৰণ তেওঁলোকে যিসমূহ দাবীৰ কথা ক'লে যিসমূহ আখোৱাহৰ কথা ক'লে সেইসমূহ যদি পৰিপূৰ্ণ কৰি তেওঁলোকে সহযোগিতা আগবঢ়ায় সেই সহযোগিতাৰ ফলশ্ৰুতিত এখন কিতাপৰ মূল্য নিশ্চয় কম হ'ব পাৰে তাৰ ফলশ্ৰুতিত লোকসকলৰ বৌদ্ধিক মানসিক উৎকৰ্ষ সাধন কৰিব পৰা যায় গতিকে উন্মিলন হতৰ দৰে যুৱকসকলেও যেনেধৰণে কিতাপ পঢ়াৰ যি এক ধাউতি ৰাখে সেই ধাউতিকো সহযোগিতা আগবঢ়াব বুলি আমি আমাৰ ফালৰ পৰা আশা কৰিছোঁ আমাৰ অনুষ্ঠান ইয়াতে সামৰিছোঁ চাই থাকিব স্পটলাইট নৰ্থ ইষ্ট ধন্যবাদ